নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে ৰাজ্যত লাহে লাহে ৰাজনৈতিক বতাহ বুলিবলৈ আৰম্ভ কৰিলে আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই নিৰ্বাচন আয়োগে অসম বিধানসভাৰ ২৬ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব আৰু স্বাভাৱিকতেই ৰাজ্যত এতিয়া ৰাজনৈতিক বতাহ বুলিবই আৰু এনেকুৱা সময়ত নেতাৰ মাজত যিবিলাক কথা বতৰা ওলাইছে সেই সন্দৰ্ভত আমি নিৰ্বাচনৰ সময়ত প্ৰায়ে আলোকপাত কৰোঁ আজিও আমি শেহতীয়াকৈ যেটো ৰাজনৈতিক ঘটনা প্ৰবাহ অসমত আমি দেখিবলৈ পাইছো সেই সন্দৰ্ভতেই কিছু কথা আলোকপাত কৰিম ষ্টুডিঅ'ত চাৰিগৰাকী বিশেষ ব্যক্তি আছে দুটা প্ৰধান ৰাজনৈতিক দলৰ দুগৰাকী মুখপাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ কিশোৰ ভট্টাচাৰ্য আছে মই ভট্টাচাৰ্যক অনুষ্ঠানলৈ স্বাগতম জনাইছো কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ বেদব্ৰত বৰা ডাঙৰীয়া আছে মই বৰা ডাঙৰীয়াক স্বাগতম জনাইছো নিবন্ধকাৰ পলাশ ৰঞ্জন বৰুৱা আছে বৰুৱা ডাঙৰীয়াক মই স্বাগতম জনাইছো আৰু চিকিৎসক ডক্টৰ দিগন্ত বুঢ়াগোহাঁই আছে মই দিগন্তক অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতে মই দৰ্শকসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান বক্তব্যৰ কিয়দাংশ অকণমান দেখুৱাই ল'ব বিচাৰিম যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ৮ ফেব্ৰুৱাৰীত গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত কেবিনেটত যি প্ৰতিবেদন দাখিল কৰা হৈছে সেয়া সংবাদ মাধ্যমৰ আগত সকলোখিনি ৰাজহুৱা কৰিব আৰু তাৰ পিছত আজিৰ দিনটোত কংগ্ৰেছৰ সভাপতিয়ে হওক মহিলা কংগ্ৰেছৰ সভানেত্ৰীয়ে হওক বিৰোধী দলপতিয়ে হওক সকলোৱে মুখ্যমন্ত্ৰীক এক প্ৰকাৰ উভতিও ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তান লিংকৰ সন্দৰ্ভত কি কৈছে ইতিমধ্যে হয়তো আপোনালোকে দেখিছে যিসকলে দেখা নাই এই মুহূৰ্তত যদি আপোনালোক টেলিভিছনৰ সন্মুখত বহিছে এবাৰ চাওক মই দেখুৱাই ল'ব বিচাৰোঁ আজি কেবিনেটত আমি আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয় কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে ৭ তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে ৮ ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে চ' ৭ তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা ছিষ্টেম আছে প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ ৭ তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব ৮ তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে ৮ তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সমুৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে আজি আমি কেবিনেটত আলোচনা কৰোঁ কেবিনেটত SITয়ে 3গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী তৌকিৰ শেখ সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন ৭ তাৰিখে আহিব কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত ইমান দিনে অলপ
বিশ্বাস অবিশ্বাসৰ মাজত আছিলে প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলত কোৱা গৌৰৱ গগৈ পাকিস্তান লিংকৰ সন্দৰ্ভত যিখিনি বক্তব্য তাৰ কিয়দাংশ আৰু এই বক্তব্যৰ পিছতেই আজিৰ দিনটোত গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এক প্ৰকাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে আনকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই হিমন্ত বিশ্ব শৰ্মাক ফটুৱা মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছে তেখেতসকলে কি কৈছে এবাৰ সেয়াও চাই লওক তাৰপিছতে মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম উন্নয়নৰ এটা প্ৰচেষ্টা প্ৰায়তো তৰুণ গগৈদেৱে আৰম্ভ কৰিছিল এই উন্নয়নৰ বৰাকৰ পৰা এতিয়া চিণ্ডিকেটৰ বৰাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত হৈছে য'ত তেওঁলোকে বৰাকৰ বিভিন্ন বিষয়ৰ ভিতৰত মাত্ৰ এটাহে বিষয়ৰ ওপৰত জোৰ দিয়ে সেয়া হ'ল যে বাহিৰৰ পৰা চুপাৰী কেনেদৰে অবৈধভাৱে সোমাব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ইতিহাসত এনেকুৱা এজন অভদ্ৰ মুখ্যমন্ত্ৰী যিজনে নিজে কৈছে যে মই ভোট চুৰি কৰিবলৈ বিচাৰোঁ তেওঁ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰিবলৈ বিচাৰে কিন্তু মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহক তেওঁ অন্যায় কৰা নাই তেওঁ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰে তেওঁ উজনি অসমত হিন্দু মানুহৰ গৰু চুৰি কৰে তেওঁ কাৰ্বি আংলঙত কোকৰাঝাৰত জনজাতি মানুহসকলৰ মাটি চুৰি কৰে তেওঁ বাগানৰ ভিতৰত শ্ৰমিকসকলৰ পানী চুৰি কৰে তেওঁ বাঙালী মানুহৰ স্বাভিমান আৰু নাগৰিকতা চুৰি কৰি তেওঁলোকক বাংলাদেশী সজাই দিবলৈ বিচাৰে সেইকাৰণে এনেধৰণৰ চোৰ আৰু ডকাইতৰ দলক এতিয়া অসমৰ ৰাইজে সহ্য নকৰে যেনেদৰে এটা খেল থাকে চোৰ পুলিচ এইবাৰ চোৰটো জানে যে বিজেপি দলৰ ভিতৰত চোৰ আৰু ডকাইত সোমাই আছে আৰু এবাৰ পুলিচৰ ভূমিকা গ্ৰহণ কৰিব অসমৰ জনসাধাৰণে আৰু তেওঁলোকক সহায় কৰিব কংগ্ৰেছ দল যদি অসমৰ জনসাধাৰণ আমাৰ পুলিচ তেওঁ কংগ্ৰেছ দল তেওঁলোকৰ হ'ব উচিত 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল না 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো এতিয়া 8 ফেব্ৰুৱাৰীত এতিয়া মুকলি কৰিব বিচাৰিছে নেকি নে কিবা আকৌ তাত কিবা তেল মছলা আৰু সোমাই দিছে মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক চিনি পোৱা নাই মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ বিবেক নাই মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজক ৰাজনৈতিক জ্ঞান নাই কিন্তু অসমৰ ৰাইজে সব কথা জানে মুখ্যমন্ত্ৰী মোক চিনি পোৱা নাই মই মুখ্যমন্ত্ৰীৰ দৰে ভয়াতুৰ নহয় যে অলপ এই অভিযোগ দিলে মই দল বাগৰি তেওঁৰ দিনত চাওক যেতিয়া কিবা এটা অভিযোগ আহে আছু এৰিব কংগ্ৰেছ এৰিব পৰৱৰ্তী দিনত বিজেপি এৰিব তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজক চিনি পোৱা নাই অসমৰ ৰাইজক যে বিবেক আছে সেইখিনি কথা তেওঁ চিনি পোৱা নাই আৰু মোৰ যে আদৰ্শ মই প্ৰায়তঃ তৰুণ গগৈদেৱৰ পৰা শিকি আহিছোঁ সেইখিনিও কথা চিনি পোৱা নাই হ'ব পাৰে এই যে 10 ছেপ্টেম্বৰ তেওঁ যে অলপ পাহৰি গ'ল এইকেইটা দিন যে আমি হুইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছোঁ যে হুইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন হয় হিমন্ত বিশ্ব শৰ্মা এই যে আমাৰ প্ৰচাৰ যে আৰম্ভ হ'ল এই প্ৰচাৰৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ আকৌ আগৰ সেই SIT কথাবোৰ কৈ আছে মই বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে কোনজন কোনখন পঞ্জিকা চাই পেলাই এইবিলাক কথা কৈ আছে গৌৰৱ গগৈক পাকিস্তানী বুলি কৈ তেওঁ নিৰ্বাচনী বৈতৰণি কিয় পাৰ হ'ব বিচাৰিছে পঞ্চায়ত নিৰ্বাচনটো তেনেকৈ খেদালে আৰু এতিয়া এই নিৰ্বাচনটো তেনেকৈ খেদাব বিচাৰিছে এইবিলাক একো নহয় ৰাজনৈতিক ফটুৱা কথা বুলি যিটো কয় আৰু মোৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অনবৰত আপোনালোকৰ আগত কিয় ফটুৱা কথা কৈ থাকে মই নাজানো আৰু মই আচলতে এই প্ৰতিক্ৰিয়া দিবই নিবিচাৰোঁ আপোনালোকে সুধিলে কাৰণে দিলোঁ মোক এনেকুৱা মুখ্যমন্ত্ৰীৰ ফটুৱা কথাত প্ৰতিক্ৰিয়া দিবলৈ যাতে কোনো অনুপ্ৰাণিত নকৰে সেয়াই মোৰ অনুৰোধ এইবিলাক সেইটোৱে ক'লোঁ তো এই ফটুৱা কথাবিলাকৰ উত্তৰটো দিবই নাপায় মই দিব নাপায় কমচে কম এইবিলাক আমাৰ কোনোবা সাধাৰণ মানুহ মুখ্যমন্ত্ৰী ফটুৱা কাৰণে কৈছে মই ক'লোৱেই দেখোন মুখ্যমন্ত্ৰী ফটুৱা হয় আৰু মোৰে দুৰ্ভাগ্য যে মানে ভাল দিনৰ আশাত আমাৰ সকলো অসমৰ মানুহে এজন ফটুৱা মানুহক বহাই থৈছে যি এনেকুৱা অসাংবিধানিক কথা কয় নেকি অসাংবিধানিক কাম কাজ কৰে নেকি তেওঁ নিজে LLM নে PhD হয় ডক্টৰ কিহৰ ডক্টৰ মানুহ চোৱা বা গৰু চোৱা ডক্টৰ নহয় তেওঁ
তেওঁ কিতাপ পঢ়া ডক্টৰ, তেওঁ কোন বিভাগৰ? আইনৰ ডক্টৰ হৈ পেলাই তেওঁ কি নকল মাৰি পাছ কৰিছিল নেকি? এইবিলাক যে বহুতে অভিযোগ কৰে, মই জানো গুৱাহাটী হাইকোৰ্টৰ বহুত জ্যেষ্ঠ অসমৰ আন্দোলনৰ সমৰ্থক নেতা আছে যিসকলে এতিয়া প্ৰতিষ্ঠিত আইনজীৱী, তেখেতসকলে কয় যে মুখ্যমন্ত্ৰীয়ে কোনটো চেণ্টাৰৰ পৰা কি পৰীক্ষা পাছ কৰিছিল তেওঁলোকৰ নখদৰ্পণত, আৰু তেওঁলোকে কয় আমি নকল ছাপ্লাই কৰি তেওঁক পাছ কৰাইছিলোঁ। সঁচা মিছা মই নাজানো, এই অভিযোগ কিন্তু বহুতৰ মুখে মুখে, আৰু কোনেও ক'বলৈ সাহস নকৰে। সাহস কেনেকৈ কৰিব যদি উদিত সূৰ্য বুলি লিখিলে যদি জেলত ভৰাবলৈ এই চৰকাৰে সাহস কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ যিমান বেয়া বেয়া কাম সেইবিলাক কোনোবাই ক'বলৈ সাহস কৰিব নেকি? কিন্তু সকলো এনেকুৱা নহয়, এই কথা ৰাইজৰ মুখে মুখে আছে। সেই গতিকে মই এইখিনি কথা ক'লোঁ, আৰু মোক এনেকুৱা কথা যে নুসুধে, এইটো আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ। মই জানো আমাৰ নেতা গৌৰৱ গগৈয়ে ইজিলি জয়লাভ কৰিব, আৰু মুখ্যমন্ত্ৰীয়ে সেই যে এখন চিনেমাত পানী ঢুকে ঢুকে খোৱা দেখাইছিল যে টাকলু মুখ্যমন্ত্ৰী এটা অমৰীশ পুৰীক দেখাইছিলে, সেই তেনেকুৱা অৱস্থা হ'ব আমাৰ মুখ্যমন্ত্ৰী, সিমানেই ক'লোঁ। বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীত কেবিনেটত যি সিদ্ধান্ত লৈছে যে গৌৰৱ গগৈ পাকিস্তান লিংকৰ SIT একেবাৰে তেওঁ পুৰা উদঙাই দিব, ৰাহুল গান্ধীৰ বডি ডাবুল তেওঁ উদঙাব পাৰিলে নেকি? তেওঁতো ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া যাত্ৰা কৰিব আহিছিলে মানুহক কৈছিলে যে বাছত থকা এজন অৰিজিনেল, খোজকাঢ়ি থকা এজন ডুপ্লিকেট, বডি ডাবুল। অসমৰ মানুহক মূৰ্খ আৰু বুৰ্বক সজাব বিচাৰিছে নেকি? তেওঁ কি বুলি কথা ক'বলৈ আহিছে? পাকিস্তানৰ লগত যদি গৌৰৱ গগৈৰ লিংক আছে, অমিত শ্বাহে ঘোঁৰা ঘাঁহ কাটি আছে নেকি? অমিত শ্বাহে তেতিয়াহ'লে তেওঁ ৰক চেলেঞ্জ কৰিছে, অমিত শ্বাহক অংগুষ্ঠ দেখুৱাইছে। অমিত শ্বাহে গৌৰৱ গগৈ ডাঙৰীয়াটো ক'তো বাংকাৰত সোমাই থকা নাই, গৌৰৱ গগৈ ডাঙৰীয়া খোল্লা মিটিং কৰি আছে। যদি পাকিস্তানৰ লগত লিংক আছে, কংগ্ৰেছেতো কেতিয়াও কোৱা নাই পাকিস্তানৰ লগত লিংক থকা মানুহক এৰেষ্ট নকৰিব বুলি। কাক আবুৱা ভৰিব আহিছে? হিমন্ত বিশ্ব শৰ্মাই বাকী কথাবিলাক যেতিয়া আমি সোধো যে ৰিণিকী ভূঞাৰ প্ৰপাৰ্টি বৃদ্ধি হৈছে, পৰ্বতসমৰ বৃদ্ধি হৈছে, তেতিয়া সেই কথাবিলাক ঢাকিবৰ কাৰণে তেওঁ এই পাকিস্তানী লিংকৰ কথা কয়। বুৰ্বক বুলি ভাবিছে নেকি তেওঁ সকলো মানুহকে? হিমন্ত বিশ্ব শৰ্মাক এটা কথা মই আপোনাক আজি কৈ দিলোঁ, 100 গৰু মাৰিলে বাঘৰো মৰণ। সকলোকে মিছা কথা কৈ এতিয়া নিৰ্বাচনৰ সময়ত বৈতৰণি পাৰ কৰাৰ বেলেগ টাৰ্ম কাৰ্ড নাই। এটা হৈছে মিয়া আৰু আনটো হৈছে গৌৰৱ গগৈ পাকিস্তানী লিংক। এয়া আছিল কংগ্ৰেছৰ 3গৰাকী নেতাৰ বক্তব্য, আৰু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত দিয়া বক্তব্যৰ কিয়দাংশ। মই বেদব্ৰত ব্ৰহ্ম আপোনাৰ কাষলৈকে আহিছোঁ। প্ৰথমতে 10 ছেপ্টেম্বৰত ৰাজনৈতিক ধুমুহা, ভূমিকম্প, ছুনামি সকলো আহিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল। এইবাৰ 8 ফেব্ৰুৱাৰী, কংগ্ৰেছ সঁচাকৈয়ে 8 ফেব্ৰুৱাৰীত একেবাৰে শুই যাব লাগিব নেকি? ঘৰৰ ভিতৰৰ পৰা ওলাবই নোৱাৰিব নেকি গৌৰৱ গগৈ? ধন্যবাদ নিতুমণি, আপুনি খুব এটা স্পৰ্শকাতৰ ৰাজনৈতিক বিষয় উত্থাপন কৰিছে, কিন্তু আমি এইটো লৈ পেলাই কৌতুক কৰোঁ আচলতে বিষয়টো লৈ। আৰু আপুনি আজি গৌৰৱ গগৈ যি বাইট শুনিলে, মুখত কিবা তেওঁৰ শংকা, ভীতি কিবা দেখিছে নেকি? তে এই কথাটো যে মিছা অসমৰ ৰাইজে সকলোৱে জানে। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ এইটো এটা মাইণ্ড গেম, তেওঁৰ স্বভাৱেই তেনেকুৱা। আপুনি মন কৰিব, তেওঁ যেতিয়া বিসম্বাদ কৰি আছিলে, তেওঁ এজন সম্পাদকক লৈ পেলাই কয় কাইলৈ বিস্ফোৰণ হ'ব। তেনেকুৱা টিভিটোত দি থাকে, তেওঁলোকৰ টিভি এটা আছে নহয়, কাইলৈ বিস্ফোৰণ হ'ব, মুখ্যমন্ত্ৰী ভগা যাব, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব। আৰু ইমান ধুনীয়াকৈ তাতে তেওঁলোকে অপপ্ৰচাৰ চলাই মানুহে ভাবিব যে সঁচাকৈ কাইলৈ কিবা এটা হ'ল নেকি। এই যিটো টেকনিক, এই টেকনিকটো হিটলাৰী টেকনিক, যে হিটলাৰী টেকনিক মতে হিমন্ত বিশ্ব শৰ্মা এতিয়া চলি আছে। আৰু তেওঁ যিসকল পৰামৰ্শদাতা আছে, সেই হিটলাৰৰ কিতাপ পত্ৰবিলাক পঢ়ি হিটলাৰে কেনেকৈ নিৰ্বাচন জিকিছিলে, তেওঁ নিজে কেনেকৈ মানুহক ভীতিগ্ৰস্ত কৰিবলৈ ভোট দিয়াইছিলে, সেই একেটা প্ৰচেছ। মিছা কথা, গোবেলছৰ যিটো নীতি, মিছা কথা কিছুমান তেওঁলোকে কৈ সেই সামগ্ৰিকভাৱে মানুহক এটা মাইণ্ড গেম খেলি তেওঁলোকে কৰে। আপুনি মন কৰিব যে যোৱা 6 মাহ ধৰি হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্ডখনেই খেলি আছে, পাকিস্তান লিংক আছে। পাকিস্তান লিংক থকা এজন মানুহে সংসদত প্ৰধানমন্ত্ৰীক আঙুলি টোৱাই, গৃহমন্ত্ৰীক আঙুলি টোৱাই তেওঁ সংসদত লোকসভাত কথা ক'ব পাৰে নেকি? তেতিয়াহ'লে হোম মিনিষ্টাৰ, যিটো হোম এফেয়াৰ্ছ, এইবিলাক ফেইল হোৱা নাই জানো? সেই কামখিনি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ SITয়ে কৰিব লগা হৈছে। কিমান দুৰ্ভাগ্যজনক কথা। প্ৰথম কথা, অমিত শ্বাহ ডাঙৰীয়া ৰিজাইন দিব লাগে। অমিত শ্বাহ ইয়াত কেবিনেট যে 8 তাৰিখে হ'ব, তাৰ আগত অমিত শ্বাহে ৰিজাইন দিব লাগে। যে অমিত শ্বাহ ফেইল হ'ল, সদনত অমিত শ্বাহৰ আঙুলি টোৱাই গৌৰৱ গগৈ কথা ক'লে, কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। গতিকে এতিয়া সেইটো SITয়ে দায়িত্ব ল'ব হৈছে ষ্টেট গভৰ্ণমেণ্ট। এইটো ষ্টেট গভৰ্ণমেণ্টৰ ছাবজেক্ট নি? এইটো অন্য এখন ৰাষ্ট্ৰৰ বিষয় ষ্টেট গভৰ্ণমেণ্টে কৰে নেকি? এই যিবিলাক সাংবিধানিক কথা বতৰাবিলাক, এই কথা বতৰাবিলাক নজনাকৈ মুখ্যমন্ত্ৰীজনে কিয় কথা কৈ থাকে? তেওঁ শেহতীয়াভাৱে যিবিলাক ঘটনা ঘটাইছে, আপুনি বাৰে বাৰে তেওঁ অসাংবিধানিক কাম কাজত লিপ্ত হৈছে। তেওঁ সংবিধানৰ 324 নং ধাৰা উলংঘা কৰি পেলাই তেওঁ কৈছে যে ভোট চুৰ অলপ কৰিবৰ কাৰণে মই দিছোঁ, মিয়া ভোট চুৰ কৰিবৰ কাৰণে। এইটো ডাঙৰ কথা কৈছে এইটো তেওঁ।
তেওঁ এজন সাংবিধানিক আসনত বহি থকা এজন মানুহে ভাৰতীয় সংবিধানৰ যি নিৰ্বাচন আয়োগৰ যি কাম কাজৰ ওপৰত তেওঁ তেনেকৈ মাত মাতিছে। নিৰ্বাচন আয়োগে এতিয়ালৈকে তেওঁৰ ওপৰত কিয় গোচৰ ৰুজু কৰা নাই সেইটো কথাত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আমি আশা কৰিম যে হিমন্ত বিশ্বই যে কৈছে যে মুখ্যমন্ত্ৰী হিচাপে যে তেওঁ কৈছে যে বিজেপিৰ মানুহবিলাকক তেওঁ কৈছে যে মিয়াক অলপ দিগদাৰ কৰিব লাগে, ভোট কাটিব লাগে, 4-5 লাখ ভোট কাটিব লাগে। এইটো মিয়া মানে কি? তেওঁলোকে মিয়াৰ সংজ্ঞাটো কি? বাংলাদেশী নেকি? হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাত্ৰ 467জন বাংলাদেশী খেদিছে। যদি এইসকল বিদেশী হয় তেওঁলোকক খেদক, কিন্তু মিয়া শব্দটো তেওঁলোকে প্ৰয়োগ কৰিছে। তাৰমানে ইছলাম ধৰ্মী লোকসকল মিয়া নেকি? তে মিয়া আৰু ইছলাম ধৰ্মী তেওঁ একে কৰিব বিচাৰিছেনে? মানুহক বস্তুটো তেওঁ স্পষ্ট কৰি দিব লাগে যে ইছলাম ধৰ্মী লোক যদি হয় তেওঁলোক কাষে পাশেতো চব ইছলাম ধৰ্মী লোকেই থাকে। মিয়াসকল তেওঁ ঘৰত ইছলাম ধৰ্মী লোক থাকে, তেওঁ ৰান্ধনি ইছলাম ধৰ্মী, তেওঁ আপোনাৰ টেলিভিশ্যন চেনেলত ইছলাম ধৰ্মী, তেওঁ গাড়ী চলাই ইছলাম ধৰ্মী লোকে। গতিকে এই যিটো আকৌ যদি আপুনি সেইটো কথা উল্টাকৈ চায়, খিলঞ্জীয়া মুছলমানসকলকতো শিৱসাগৰত ন'টিছ দিছে, খিলঞ্জীয়া মুছলমানসকলক গৰীয়াসকলক তেজপুৰত ন'টিছ দিছে। তেওঁ কি কৰিব বিচাৰিছে? মিয়া শব্দটোৰ দ্বাৰা খিলঞ্জীয়াসকলকো তেওঁ ডিষ্টাৰ্ব কৰিছে, ব্যৱহাৰ কৰিব লাগে। গতিকে এই মুখ্যমন্ত্ৰীজনে, মই আজি ৰাতিপুৱা বাতৰি কাকতখন যেতিয়া আমি ঘৰত ৰঙা চাহ একাপ খাওঁ, বাতৰি কাকতখন সদায় পঢ়ি থাকোঁ। মোৰ ছোৱালীও পঢ়ে, মোৰ ঘৰৰ আত্মীয়সকলে পঢ়ে। আমি এতিয়া মনে মনে পঢ়িব লাগে যে কি বা মুখ্যমন্ত্ৰীয়ে ক'লে। মই লাজেই পাওঁ মানে। এতিয়া ঘৰত টেলিভিশ্যন বন্ধ কৰিব লাগিব, কি বা কৈছে মুখ্যমন্ত্ৰীয়ে। আপুনি হঠাৎ তেওঁ এনেকুৱা ধৰণৰ এটা কথা কৈ দিয়ে যে আমি প্ৰাপ্তবয়স্ক লোকসকলেহে সেই কথাটো আমি আলোচনা কৰিব পাৰোঁ। এনেকুৱা কথা কয় নেকি এজন মুখ্যমন্ত্ৰীয়ে যে ৰিক্সাৱালা এজনক যদি 5 টকা দিব লগা আছিল, 5 টকা নিদিবা, তুমি 4 টকা দিবা। মানুহৰ দৰিদ্ৰ মানুহৰ পেটত গুৰ মৰাৰ কথা কোনো ধৰণৰ মানৱ দৰদী মানুহে বা সামান্যতমো ন্যূনতমো তিল মাত্ৰাও মানৱতা থকা মানুহে নকয়। গতিকে এই মুখ্যমন্ত্ৰীজনৰ কথা বতৰাবিলাক লৈ পেলাই আমি যথেষ্ট বিপদত পৰিছোঁ অসমৰ মানুহ। আৰু তেখেতক কেনেধৰণৰ বিদায় দিব পাৰি? আগতে সৰ্বানন্দ সোণোৱাল থাকোঁতেতো এনেকুৱা হোৱা নাছিলে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বহুত ডিফাৰেঞ্চেছ, সেই কথা গম পাইছে। আৰু সেইকাৰণে এতিয়া মানুহ সচেতন হৈছে। তেওঁলোকে ভোট চুৰি আজি কৰিব লগা কিয় হৈছে? আজি গৌৰৱ গগৈ প্ৰসংগটো মিছা প্ৰসংগ এটা তেওঁলোকে আনি থাকিব লগা কিয় হৈছে? মই এইটো কথা আপোনাক বাৰে বাৰে কৈছোঁ। যদি 8 ফেব্ৰুৱাৰীৰ কেবিনেটত যদি তেওঁলোকে কিবা প্ৰমাণ কৰিব পাৰে, তাৰ আগতে কিন্তু অমিত শ্বাহ ডাঙৰে বোধ কৰা আহিছে, তেওঁ ৰিজাইন দি ল'ব লাগিব। কাৰণ অমিত শ্বাহ ডাঙৰীয়াৰ কামটো হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ কৰিব? ষ্টেট আৰু চেণ্ট্ৰেলৰ গভৰ্ণমেণ্টৰ পাৱাৰ ভাগ কৰি থোৱা থাকে সংবিধানত। গতিকে মানুহক মিছা কথা এটা কৈ যোৱা 10 তাৰিখে 10 ছেপ্টেম্বৰৰ পৰা তেওঁ আজি 6 মাহ হ'ল আহি মানুহক এটা মাইণ্ড গেম খেলি, 10 ছেপ্টেম্বৰ ভূমিকম্প আহিব বুলি কৈছিল। হয়, তাৰ ঠিক 4 মাহমানৰ আগৰ পৰা কৈ আছিলে। হয়, গতিকে এই যে মানুহৰ মাজত এটা ভুল ধাৰণা যে ইছলাম ধৰ্ম কৰা লোকসকল ভাৰতীয় নাগৰিক নহয় জাতীয় তেওঁ এটা অপপ্ৰচাৰ ইতিমধ্যে চলাইছে। আৰু সেই কথাটোৰ কাৰণেই মানুহে এটা সিদ্ধান্ত ল'বৰ কাৰণে গৈ আছে। আৰু সেইকাৰণে তেওঁ ভয় খাইছে। ভয় খাই মানুহক ভীতিগ্ৰস্ত কৰি আচলতে তেওঁ পোলাৰাইজ কৰিব বিচাৰিছে। এফালে হিন্দু মানুহক পোলাৰাইজ কৰিব বিচাৰিছে, এফালে ইছলাম ধৰ্মীক পোলাৰাইজ কৰিব বিচাৰিছে। কিন্তু কথাটো হ'ল যে হিন্দু মানুহৰ গৰিষ্ঠ সংখ্যকৰ ভোট এবাৰ কংগ্ৰেছলৈ আহিব। আপুনি চাই থাকক। মই কিশোৰ ভট্টাচাৰ্য যে ISI ট্ৰেইনিং লোৱাৰ পৰা ধৰি একেবাৰে ভাৰত বিৰোধী যিটো কাৰ্যকলাপৰ লগত জড়িত বুলি গৌৰৱ গগৈৰ ক্ষেত্ৰত কোৱা হৈছে, যে ইয়াৰ পূৰ্বেও যেতিয়া তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে সেই কথাখিনি কৈছিল, মই তেতিয়াও ময়ো কৈছিলোঁ আনকি যে এইটো ক্ষেত্ৰত মই ভাবোঁ অসমৰ মানুহক আটাইতকৈ বেছি অন্যায় কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে। এইকাৰণে অন্যায় কৰিছে যে ইমান এজন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত আৰু ভাৰতবৰ্ষৰ বৈৰী ৰাষ্ট্ৰখনৰ লগত তেওঁ যদি ষড়যন্ত্ৰকাৰী হিচাপে জড়িত হোৱা এজন মানুহ যদি আজি অসমৰ প্ৰধান বিৰোধী দলটোৰ সভাপতি, লোকসভাত যদি বিৰোধী দলৰ উপদলপতি হৈ আছে, তেনেহ'লে এই মানুহটোক তৎকালীনভাৱে কি কাৰণে এৰেষ্ট কৰি জেলত থোৱা ব্যৱস্থা কৰা নাই? কিয় চুচৰাই লৈ যোৱা নাই? কবিতা লিখিলে যদি মানুহক জেলত নিব পাৰে, এনেকুৱা ভাৰত বিৰোধী কাৰ্যকলাপৰ লগত জড়িত হোৱা মস্ত সন্ত্ৰাসবাদী এটা অসমৰ প্ৰধান বিৰোধী দল এটাৰ সভাপতি হৈ আছে, বিৰোধী উপদলপতি হৈ আছে, য'ত মোদীৰ নিচিনা বিশ্বগুৰু ভাৰতৰ একেবাৰে সৰ্বময় কৰ্তাজন প্ৰধানমন্ত্ৰী অমিত শ্বাহৰ নিচিনা দুৰ্দান্ত এজন গৃহমন্ত্ৰী থকাৰ পিছত কি কাৰণত গৌৰৱ গগৈক আজিলৈকে এৰেষ্ট কৰা নাই? তাৰমানে কথাটো কি কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া? প্ৰথম কথা হ'ল কি, গৌৰৱ গগৈ এজন অসমীয়া ব্যক্তি বা অসমৰ নাগৰিক, তেওঁ অসমৰ এগৰাকী ভোটাৰ। গতিকে গৌৰৱ গগৈৰ ক্ষেত্ৰত চৰকাৰৰ যেতিয়া সন্দেহ হ'ল বা কিছু তথ্য লাভ কৰিলে, যে সেই বিষয়ে প্ৰথমে অসম চৰকাৰে এটা নিজাববীয়াকৈ অনুসন্ধান চলাইছে। এইটো কথা ঠিক, গৌৰৱ গগৈ লোকসভাত বিৰোধী দলৰ উপদলপতি আৰু গৌৰৱ গগৈ এগৰাকী সাংসদ। গৌৰৱ গগৈৰ ক্ষেত্ৰত কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত
মানে কেন্দ্ৰীয় চৰকাৰৰ বা সাংবিধানিক নীতি বিধি ব্যৱস্থাবোৰ মানি চলিব লাগিব। কিন্তু তাৰ আগতে গৌৰৱ গগৈ দোষী হয়নে নহয়? গৌৰৱ গগৈ যি ধৰণে ৰিপৰ্ট আহিছিল চৰকাৰৰ ওচৰলৈ যে গৌৰৱ গগৈ সেই ধৰণৰ পাকিস্তান লিংক আছে নে নাই, প্ৰথমে ৰাজ্য চৰকাৰে, এইটোতে অকণমান ভুল বুজাবুজি আছে, প্ৰথমে ৰাজ্য চৰকাৰে সেই বিষয়টো নিজাববীয়াকৈ অনুসন্ধান কৰিছে। এতিয়া অনুসন্ধানত কি পাইছে সেইটো অসমৰ ৰাইজে জনা নাই, আমিও জনা নাই। সেইটো ৰাজহুৱা কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 8 ফেব্ৰুৱাৰী। দায়িত্ব সহকাৰে কৈছো বুলি কৈছে যে মুখ্যমন্ত্ৰীয়ে মিছা কথা নকয়, হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে বুলি কৈছিল, কৈছে মুখ্যমন্ত্ৰীয়ে মিছা কথা নকয়, মই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব সহকাৰে কৈছো যে ISI ট্ৰেইনিং লোৱালৈকে সকলোখিনি তথ্য মজুত আছে। এতিয়া শুনক, এই যিখিনি তথ্য SITত আহিছে, যদি সেইখিনি তাত যদি গৌৰৱ গগৈক অভিযুক্ত কৰিব পৰাৰ প্ৰমাণ আছে, নিশ্চয়কৈ তাৰ ব্যৱস্থাটো আল্টিমেটলি সেইটো কেছটো কেন্দ্ৰীয় চৰকাৰৰে দৃষ্টিগোচৰ হ'ব, কেন্দ্ৰীয় চৰকাৰৰে প্ৰেৰণ কৰা হ'ব। গতিকে কিন্তু প্ৰথমে ৰাজ্যই ইমান ডাঙৰ এটা অভিযোগ কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিয়াৰ আগতে প্ৰথমে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ অনুসন্ধান কৰিছে। এতিয়া SITত যদি তেনেকুৱা অভিযোগ আহে, গৌৰৱ গগৈৰ ক্ষেত্ৰত নিশ্চয় অসমৰ প্ৰেক্ষাপটত হয়তো সেই ধৰণৰ বিচাৰ প্ৰক্ৰিয়া চলাব পৰা নাযাব। এইটো নিশ্চয় কোনোবা এটা নেশ্যনেল এজেঞ্চিলৈ হয়তো হস্তান্তৰ কৰিব লাগিব, কাৰণ তেওঁ যিহেতু কিছুমান সাংবিধানিক বাধ্যবাধকতা আছে এগৰাকী সাংসদ বা এগৰাকী বিৰোধী দলৰ উপদলপতিৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত। কিন্তু তাৰ আগতে সেই কেছটো ফৰৱাৰ্ড কৰাৰ আগতে বা ৰাজ্য চৰকাৰ নিশ্চিত হৈ ল'ব খুজিছে যে সেই SITৰ যোগেদি কোনখিনি তথ্য আহিল, কোনখিনি তথ্য আজিও মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে, যিখিনি ৰাজহুৱা কৰিব পাৰি সেইখিনিহে ৰাজহুৱা কৰিব। নিশ্চয় যিখিনি ৰাজহুৱা কৰিব নোৱাৰা বিষয় আছে, যিখিনি নেশ্যনেল ছিকিউৰিটিৰ লগত জড়িত, সেইখিনি নিশ্চয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বা ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ক অৱগত কৰিব। গতিকে ইয়াত কথাটো এনেকুৱা নহয় যে ৰাজ্য চৰকাৰে অনুসন্ধান কৰিছে, একেবাৰে ৰাজ্য চৰকাৰে গৌৰৱ গগৈৰ শাস্তিৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰিব, শাস্তিৰ প্ৰক্ৰিয়াৰ ব্যৱস্থাটো ৰাজ্য চৰকাৰে কৰিব, কথাটো এনেকুৱা নহয়। ৰাজ্য চৰকাৰে এই অনুসন্ধানৰ যোগেদি নিশ্চিত হৈ লৈছে। আৰু এটা কথা কওঁ, আপুনি মই যদি পাকিস্তান যাওঁ আমাৰ ওপৰত ইমান নজৰ নপৰিব কাৰো, কাৰণ আমি সেই ধৰণৰ নহয়। কিন্তু গৌৰৱ গগৈ এজন দায়িত্বশীল ব্যক্তি। গৌৰৱ গগৈৰ আলী তৌকিৰ শ্বেখ তেওঁ এজন পাকিস্তানী নেশ্যনেল। গতিকে গৌৰৱ গগৈৰ চামহাও ক'ৰবাত লিংক আছিলে, আৰু তেওঁৰ পত্নীৰ নামত থকা যিটো NGO সেইটো পাকিস্তানত কাম কৰিছিলে। কেতিয়াবা এনেকুৱা হয় জ্ঞাতসাৰে বা অজ্ঞাতসাৰে, সাধাৰণতে বহুত ক্ষেত্ৰত দেখা যায় যে গোটেই পৃথিৱীৰ চোৰাংচোৱা সংস্থাসমূহৰ মানুহবিলাকৰ হৈ কিছুমান মানুহে অজ্ঞাতসাৰে কাম কৰি থাকে। অজ্ঞাতসাৰে আপোনাকো কালি কোনোবাই ব্যৱহাৰ কৰিব পাৰে, এটা টেলিভিশ্যন চেনেলৰ আপুনি এগৰাকী দায়িত্বশীল সাংবাদিক বা সম্পাদক, গতিকে আপুনিও গম নোপোৱাকৈ হয়তো ক'ৰবাত ব্যৱহাৰ হৈ থাকিব পাৰে। সেইকাৰণে সেইটো চোৰাংচোৱা সংস্থাবিলাকৰ নিয়ম, সেইটো ভাৰতৰ ৰয় কওক, CIA কওক, KGB কওক, যি কওক। গতিকে এই ক্ষেত্ৰত এই কথাবোৰ পৰীক্ষা নিৰীক্ষা কৰা হৈছে SITৰ যোগেদি। গতিকে এই কথাবিলাকৰ পিছত যদি সেই ধৰণৰ কিছু প্ৰমাণ আছে, ডেফিনেটলি এইটো বিধি অনুযায়ী ইয়াৰ ব্যৱস্থা হ'ব পৰৱৰ্তী সময়ত। ঠিক আছে। নিবন্ধকাৰ পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনিও গোটেই ঘটনাটো নিৰীক্ষণ কৰি আছে, আপুনি লিখা মেলা কৰি থকা এগৰাকী ব্যক্তি। আপুনি কি দৃষ্টিৰে চাইছে যে সঁচাকৈ 8 ফেব্ৰুৱাৰীত কিবা ৰাজনৈতিক ধুমুহা আহিব, নে গৌৰৱ গগৈ কোৱাৰ দৰে এইটো এটা ফুচ, মানে একো নাই, এনেই এটা নিৰ্বাচন আহি আছে কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাৰচাজি তাৰে এটা অংশ? প্ৰথম কথা হ'ল এইটো আইনগত কোনো ভিত্তি নাই, কোনো এটা বেছলেছ কথা। কাৰণ কেছটো ৰেজিষ্টাৰ কৰিছে কাৰ এগেইনষ্টত? আলী তাকিৰ হ'ল পাকিস্তান পৰিকল্পনা আয়োগৰ এগৰাকী সদস্য, ষ্টেট মিনিষ্টাৰ ৰেংক আমাৰ ইয়াত, তাত কেবিনেট ৰেংক বোধ কৰোঁ। গতিকে এটা আন্তঃৰাষ্ট্ৰীয় বিষয়, আমাৰ SIT পাকিস্তানলৈ যোৱা নাই, গতিকে এইবিলাক আইনগত কথা আছে, আইনগত। আৰু হিমন্ত বিশ্ব ডাঙৰীয়াও সেই কথাখিনি জানে। কিন্তু হিমন্ত বিশ্ব ডাঙৰীয়াৰ কথা হ'ল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে কেৱল এটা বোকাচতীয়া ৰাজনীতি আৰম্ভ কৰিছে। আৰু এইটো আজি যোৱা 6 মাহতকৈ বেছি হ'ল সময়, এইটো বোধ কৰোঁ মে' মাহৰ লাষ্টত মানে কথাটো তেওঁ আৰম্ভ কৰিছিলে। আৰু এইটো এতিয়া এই ঔষধটো এতিয়া মানে বিধানসভা নিৰ্বাচনত কামত নাহেগৈ, কাৰণ এইটো পঞ্চায়ত নিৰ্বাচনত এই পালি দৰৱ মানে ব্যৱহাৰ কৰি দিলে এতিয়া এক্সপাইৰী ডেট গুচি গ'ল বুলি মই ভাবোঁ। গতিকে এইটো আৰু বেছি যদি তেওঁ কয় এইটো ৰিভাৰ্চ হ'ব, মানে গৌৰৱ গগৈৰ সপক্ষে এইটো ৰিভাৰ্চ হ'ব।
কাৰণ তেওঁ 10 ছেপ্টেম্বৰত কি কৈছিলে 10 ছেপ্টেম্বৰত দিব নোৱাৰো তেওঁ ঘৰলৈকে নাযাওঁ বুলি কৈছিলে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কৈছিল ৰাজনৈতিক ধুমুহা আৰু গৌৰৱ গগৈ পত্নীয়ে বিয়াৰ আগতে পাকিস্তানৰ লিংকৰ এটা NGOত চাকৰি কৰিছিলে আৰু চাকৰি কৰিলে তাৰ NGOত চাকৰি কৰিলে তেওঁ ইণ্ডিয়াত থাকিলেও দৰমহা নিশ্চয় তাৰ পৰাই আহিব কাৰণ আজি আদানী আম্বানীহঁতে আফগানিস্তানত যিবোৰ কাম কৰি আছে তাৰ কৰ্মচাৰীকতো ইণ্ডিয়াৰ পৰাই দৰমহা দিব না একদম গতিকে পাকিস্তানৰ পৰাতো চৰকাৰে দৰমহা দিয়া নাই NGOটো পইচা পাকিস্তানৰ পৰাই আহিছে গতিকে এই কথাবোৰ টেকনিকেল কথা আছে কিন্তু এই কথাবোৰ সকলোবোৰ কথা হাৰিয়ে জানে হিমন্ত বিশ্ব শৰ্মাই কিন্তু একমাত্ৰ এইটো বোকাচতীয়া ৰাজনীতি কৰি তেওঁ নিৰ্বাচনী বৈতৰণিটো পাৰ হ'ব পাৰে নেকি সেইটো চেষ্টা কৰিছে দ্বিতীয় কথা হ'ল তেওঁ যদি পাকিস্তান লিংক হয় কাৰণ পাকিস্তান বুলি ক'লেই আমাৰ দেশত ইমান বেছি এইটো সংবেদনশীল বিষয় যিটো যশৱন্ত সিনহাৰ লিখীয়া বিজেপি লিডাৰ যিদিনা ইণ্ডিপেণ্ডেন্স এই কিতাপখন মানে লিখি তেওঁ যশৱন্ত সিং মানে বিজেপিৰ পৰা আঁতৰি যাবলগীয়া হৈছে LK আদৱানীয়ে জিন্নাৰ সমাধিত গৈ কবৰস্থানত সেইটো লিখিলে কাৰণে তেওঁক দলৰ সভাপতি তেওঁৰ কেৰিয়াৰে খতম কৰি দিলে গতিকে তেওঁ নিজৰ দলৰ সেইটো দুইজন ব্যাগুম নেতা গতিকে তেনেকুৱা এটা সেনচিটিভ ইস্যু তেওঁ অকল এই সংবেদনশীল বিষয়টো অকল আবেগ এটা সৃষ্টি কৰি এটা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ তেওঁ এটা কৌশল আৰু তেওঁ যেতিয়া গৈছিলে 15 চনত তেওঁ পাকিস্তান গৈছিলে আৰু স্বাধীনতাৰ পিছৰ পৰা পাকিস্তানলৈ যোৱা গৌৰৱ গগৈ একমাত্ৰ সাংসদ নহয় বহুত সাংসদ গৈছে আগতে আমাৰ এইফালৰ মানে 15 চনত নহয় 13 চনত গৈছে সেইটোৱে 13 চনত গৈছে আমাৰ ইয়াৰ বহু পলিটিচিয়ান ইভেন জাকিৰ হুছেইনৰ পৰিয়াল জাকিৰ হুছেইন ইয়াত যেতিয়া ৰাষ্ট্ৰপতি আছিলে জাকিৰ হুছেইনৰ ভায়েকে তাত পাকিস্তানৰ মন্ত্ৰী তেনেকুৱা ঘটনাও আছে কেইবাজনো পলিটিচিয়ানো আমাৰ সিদিনালৈকে 12 চনলৈকে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিলে সলমান খুৰছিদ কংগ্ৰেছৰ সলমান খুৰছিদৰ গোটেই মিতিৰ কুটুম পৰিয়াল চব তাত সিহঁতৰ লিংক গতিকে এইবিলাকতো তেওঁ একমাত্ৰ যোৱা নাই তেওঁ গৈছে তাত নিশ্চয় ভিসা লৈ গৈছে লৈ গৈছে তেওঁ আৰু তেতিয়া সাংসদ আছিলে যেতিয়া জেনেৰেল ভিসাখন তেওঁৰ অলৰেডি সংসদত জমা দিছে এখন ডিপ্ল'মেটিক ভিসা পাইছে গতিকে তেওঁ যদি ভুল পথেৰে গৈছিলে নিশ্চয় তেতিয়াহ'লে আছে ইণ্টেলিজেন্স ব্যুৰো আছে CBI আছে ইমানবোৰ এজেঞ্চি কেনেকৈ ফেইল হ'ল আৰু যদি তেওঁ পাকিস্তান আজি যে চিফ মিনিষ্টাৰে কৈ আছে আজি 6 মাহ 7 মাহ চিঞৰি আছে পাকিস্তানৰ এজেণ্ট এজনক এনেকৈ মুকলিকৈ ঘূৰি ফুৰিবলৈ দিয়াতকৈ তেওঁ যিহেতু এইটো চৰকাৰৰ ৰাজ্যিক চৰকাৰৰ এখতিয়াৰৰ বিষয় নহয় তেতিয়াহ'লে তেওঁ কিয় তেতিয়াই লগে লগে কেছটো ৰেজিষ্টাৰ কৰি এটা চেণ্ট্ৰেল এজেঞ্চিলৈ ইনভেষ্টিগেশ্যন এজেঞ্চিলৈ তেওঁ কিয় ট্ৰেন্সফাৰ নকৰে মইতো সেইটোকে কৈ আছো গতিকে তেওঁ একমাত্ৰ এইটো নিৰ্বাচনী ইস্যু কৰিবৰ কাৰণে এইটো হাতত ৰাখি থৈছে আৰু এবাৰ ভাবিছে যে এইটো 8 তাৰিখে কৰি এইটো নিৰ্বাচনলৈকে বোকাচতীয়া খেল খেলিম গতিকে ডেমেজ কৰিম পাৰ্চনেলিটি তাৰ বাদে আৰু একো নহয় এইবিলাক কথা ঠিক আছে বাৰু মই দিগন্তৰ কাষলৈ আহিছোঁ দিগন্ত এখেতে যিটো কথা কৈছে আমি বহুত মানুহে দুদূৰ মুধুৰত আছে কিছুমানে ভাবে যে আমাক এতিয়া ক'ৰবাত লগ পালে সোধে যে গৌৰৱ গগৈ এই কথাটো সঁচা নেকি এনেকুৱা নেকি আৰু কিছুমানে নিজে নিজে কয় যে এইটোতো মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিবৰ কাৰণে কোৱা কথা এইটোতো কোনো সত্যতা চাগে নাই এনেকৈ কয় তাৰমানে একাংশ মানুহক মুখ্যমন্ত্ৰীয়ে এইটো কৈ এটা পোক সোমোৱাই দিব পাৰিছে কিন্তু সেইটোও সঁচা কথা এতিয়া সকলোৰেতো আৰু চিন্তা শক্তি একে নহয় দৃষ্টিভংগীলৈ কথা তাৰমানে মুখ্যমন্ত্ৰীয়ে ভাবিছে নেকি যে এই ইনজেকশ্যনটোৱে এই নিৰ্বাচনত সঁচাকৈ কামত দিব নাই এইটো তেওঁ ভাবিবই কাৰণ এইটো কৰি অহা তেখেতৰ অভিজ্ঞতা বহুত দীঘলীয়া আৰু এইটো আমি অসমৰ সকলো মানুহে জানে তেওঁৰ দলৰ মানুহেও জানে তেওঁ নিজেও জানে আৰু এই কিছুদিনৰ আগতে ধুৰন্ধৰ বুলি চলচ্চিত্ৰখন ওলাইছিল প্ৰায় বহু কোটি টকাৰ মানে আপোনাৰ বিজনেছ কৰিছিল ধুৰন্ধৰখন যদি কোনোবাই চাইছে মই ভাবোঁ যে ধুৰন্ধৰ দুইখনৰ যদি ডাইৰেক্টৰৰ পোষ্টটো আমাৰ মুখ্যমন্ত্ৰীক দিব পাৰে কাৰণ এনেকুৱা ধৰণৰ মনে সজা কাহিনী মনে সজা বুলি ক'বলৈ বাধ্য হৈছোঁ কাৰণ 1 বছৰ ধৰি যদি ভাৰতৰ সংসদত ভাষণ দি থাকিবলৈ পোৱা মানুহ এজন যিজনে ভাৰতৰ দিল্লীৰ মানে সত্তা কি গলিয়াৰী বুলি কয় এই ৰাস্তাবিলাকৰ মাজেদি ঘূৰি আছে সেই মানুহজন ইমান মুকলিকৈ ঘূৰি ফুৰিছে যি সময়ত দেশত UAPAৰ নামত UAPA আইন বা অন্যান্য আইনবিলাকৰ নামত সাধাৰণ গোচৰত মানুহক জেলত ভৰাই ৰখা হৈছে বছৰ ধৰি তেনেকুৱা ক্ষেত্ৰত ইমান দেশৰ অপকাৰ কৰিব পৰা ঘটনা এটা কৰি থকা মানুহ এজনক যাৰ হাতত হয়তো দেশৰ সেনচিটিভ ইনফৰমেশ্যন আছে সংসদত এক্সেছ আছে বিৰোধী উপদলপতি হিচাপে তেনেকুৱা এজন মানুহক ঘূৰি থাকিবলৈ দিয়াটো কোনো সম্ভৱ কথা নহয় আৰু এইটো কোনো আইনী প্ৰক্ৰিয়াৰ কথা যিটো এটা দীঘলীয়া মানে আপোনাৰ বিজেপিৰ
প্ৰবক্তাজনে ক'লে এইবিলাক কোনো অদৰকাৰী কথা আচলতে, কাৰণ ইয়াত ইমান ৰখিবলগীয়া কথা একো নাই। যেতিয়া দেশৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ আছে, তেওঁ কোনোবা বিৰোধী দলৰ উপদলপতি, যিটো সাংবিধানিক পোষ্ট নহয়, তেনেকুৱা এজন সাংসদৰ এগেইনষ্টত কোনো ধৰণৰ পদক্ষেপ ল'ব নোৱাৰিব, সেইটো একেবাৰে মানে আমাক বুৰ্বক বনাব লগা কথা। 2 নম্বৰ কথা যিটো আপুনি কৈছে, একচুৱেলি মুখ্যমন্ত্ৰীজনে কিন্তু এইবিলাক কথা জানি পেলাই আজি মিয়াৰ কথাই হওক বা আজি বিভিন্ন কথাই হওক এইবিলাক কথা উলিয়াই থাকে কিয়? তেখেত তাহানিৰে পৰা গেলাৰীক লক্ষ্য কৰি খেলা মানুহ। আজি অসমত আপুনি মই বেয়া পালেও ভাল পালেও অসমৰ যিটো ৰাজনৈতিক বাতাবৰণ মেৰুকৰণৰ পাছত এটা অকল ৰাজনৈতিক দলবিলাক বুলিয়ে নহয়, ভোটাৰ বেছটোৰ মাজতো এটা কোৰ আইডিঅলজিটোৰ মাজত এইখিনি মানুহ সৃষ্টি হৈছে, তাৰ আশে পাশে সৃষ্টি হৈছে, যিসকলে মুখ্যমন্ত্ৰীৰ বা তেনেকুৱা ধৰণৰ কথাবিলাকক সমৰ্থন কৰে। মই ভাবোঁ যে কোৰ আইডিঅলজিৰ আশে পাশে থকা এই মানুহখিনিক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা কৈ আছে, আৰু একে সময়তে তেওঁ এইটোও বিচাৰিছে যে তাৰ বিপৰীতে এটা প্ৰতিক্ৰিয়া হওক বিপৰীত পক্ষৰ পৰা, যি প্ৰতিক্ৰিয়াই সেই আইডিঅলজিৰ পৰা আৰু অলপ দূৰত থকা মানুহখিনিকো তেওঁৰ ওচৰলৈ টানি আনে। মানে পোনপটীয়াকৈ ক'বলৈ গ'লে গোটেই ভোটাৰখিনিক আৰু মানুহখিনিক দুটা ভাগত বিভক্ত কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য, তাত আৰু কোনো সন্দেহ নাই। কিন্তু এইখিনিতে মই এইটো কথাও কওঁ যে মুখ্যমন্ত্ৰী সফল হৈছে। মুখ্যমন্ত্ৰী সফল এইকাৰণেই হৈছে যে আমাৰ বিৰোধী যিটো দল আছে বা বিৰোধী যিটো পক্ষ আছে, তেওঁলোকে তাৰ কাউণ্টাৰ কিন্তু খুব ভালকৈ দিছে বুলি মোৰ বিশ্বাস হোৱা নাই। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভাল পাওঁৱে বা বেয়া পাওঁ, তেওঁলোকৰ মিডিয়া চেল বা কেবাক আমি ভাল পাওঁৱে বেয়া পাওঁ, কিন্তু তেওঁলোকে এই পন্থাৰে হ'লেও মানুহৰ লগত কানেক্ট কৰিব পাৰিছে। মানুহখিনি কোন, মানুহখিনিৰ আইডিঅলজি কি মই নাজানো, কিন্তু পাৰিছে। কিন্তু মই ভাবোঁ যে তাৰ এটা কাউণ্টাৰ নেৰেটিভ কিন্তু আমাৰ বিৰোধী দলে দিব পৰা নাই। আটাইতকৈ ডাঙৰ কথা, 10 বছৰ ধৰি যদি এটা দলে চৰকাৰ চলাই থাকে, তাক আঁতৰাই যদি এখন চৰকাৰ আনিবলৈ হয়, তেনেহ'লে নেৰেটিভ কিন্তু বিৰোধী পক্ষই বনাব লাগিব। আজি যদি নেৰেটিভ মুখ্যমন্ত্ৰীয়ে বনাই আছে আৰু তাৰ উত্তৰ যদি নিদিওঁকেও হ'লেও দেৱব্ৰত শইকীয়াই দি আছে বা মীৰা বৰঠাকুৰে দিছে, তেনেহ'লে কিন্তু বিৰোধী পক্ষৰ কাৰণে এইটো ভাল কথা নহয়। একদম। বিৰতিৰ পূৰ্বে ডক্টৰ দিগন্তই যিকেইটা কথা কৈছিল, মই বেদুদা মই আপোনাক সেই কথাটোকে ক'ব বিচাৰোঁ যে একদম সঠিক বিশ্লেষণ এটা কৰিছে। এতিয়াও কিন্তু নেৰেটিভটো আপোনালোকে তৈয়াৰ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে তৈয়াৰ কৰি আছে বা বিজেপিয়ে তৈয়াৰ কৰি আছে, তাৰ পিছে পিছে আপোনালোক গৈ আছে। এতিয়া আলোচনা কৰিব লাগিছিল কি, আমি টক শ্ব' পাতিব লাগিছিল কিহক লৈ? ইমানবিলাক ধৰক আমাৰ ইছ্যু আছিল ন, যে এই নতুন বছৰতে এতিয়া দুখনকৈ টোল গেট উদ্বোধন কৰিলে। কলিয়াবৰৰ পৰা গুৱাহাটী পাবলৈ এতিয়া 3খন টোল গেট মানুহে পাৰ হ'ব লাগে। টোল গেটৰ যিটো মানে অত্যাচাৰ সৰ্বসাধাৰণৰ কাৰণে, এইটোতো ভাবিব নোৱাৰা কথা। তাৰপিছত আপুনি ধৰক এতিয়া মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে লোন লোৱাৰ ক্ষেত্ৰতে, তেখেতে ৰিজাৰ্ভ বেংকৰ চাৰ্টিফিকেটৰ কথা কৈছে, কিন্তু সিফালে কেগে কি কৈছে, কেগৰ প্ৰতিবেদনত কি আছে? আনকি চেণ্ট্ৰেল যিবিলাক আছে এজেঞ্চি আছে, তেওঁলোকে অসমৰ স্বাস্থ্য, অসমৰ শিক্ষাক কোনটো পৰ্যায়ত তেওঁলোকে বিশ্লেষণ কৰিছে, কোনটো পৰ্যায়ত ৰাখিছে? এইবিলাক যিবিলাক ইছ্যু আছিল, মূল্য বৃদ্ধিৰ পৰা ধৰি তাৰপিছত মন্ত্ৰীৰ যিবিলাক বিজেপি চৰকাৰলৈ আহিছিল কি কাৰণে? পৰিৱৰ্তনৰ শ্লোগান দি পেলাই পৰিৱৰ্তন সকলো মানুহে আশা কৰিছিল। বাংলাদেশীৰ বিৰুদ্ধে ইছ্যু আছিল, বাংলাদেশী খেদিব। অসমীয়া মানুহে বিশ্বাস কৰিছিল অসম গণ পৰিষদৰ পিছত যে নাই, কংগ্ৰেছটো অলপ যিহেতু মুছলমানৰ পক্ষত থকা দল, গতিকে বিজেপি এইবাৰ কিবা এটা কৰিব, মোদীয়ে যাতে 16 মে'ত তালি টোপোলা বন্ধাৰ কথা ক'লে, এইবিলাক গোটেই মানুহে বিশ্বাস কৰিছিলতো। তাৰপিছত কি হ'ল? আজি ৰিক্সাৱালাক 5 টকাৰ ঠাইত 4 টকা দিবলৈ কৈছে। এইটো কথা আপোনালোকে সেই নেৰেটিভটো, তাৰমানে সেই মানুহকেইটাক অত্যাচাৰ কৰাটো উচিত নে আমাৰ বাংলাদেশ বৰ্ডাৰ চিল কৰাটোত অগ্ৰাধিকাৰ দিব লাগিছিল? বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ কথা কৰিব লাগিছিল। NRCৰ কি হ'ল? ক্লজ 6 ক'ত থাকি গৈছে? এই কথাখিনি অসমৰ মানুহৰ মাজলৈ যিধৰণে লৈ যাব লাগিছিল গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈহঁতে, আপোনালোকেতো পৰা নাই দিয়কচোন। এইটোতো মিছা নহয়। হয়, আপুনি মোকেই চাগে সুধিছে। আপোনালোকে সুধিছে। নিশ্চয় আমি চাওক, 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পাভলুটি মাৰিলে, তাতকৈ আৰু ডাঙৰ কথা একো নাই। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে বাৰে বাৰে কৈছিলে যে তেওঁলোকৰ ইস্তাহাৰত ঘোষণা কৰিছিলে, তেওঁলোকৰ ভিজন ডকুমেণ্টত আছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ বিজেপি চৰকাৰ আহিলে কৰিবই। কিন্তু তেওঁলোকে এতিয়া কৈছে যে ইলেকশ্যনৰ পূৰ্বে নহয়। এই মানুহখিনিক বাৰে বাৰে ঠগি তেওঁলোকে যি ধৰণৰ ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব খুজিছে, সেই কথাটো অসমৰ ৰাইজে জানে, আৰু আমি এই কথাবিলাক সময়ে সময়ে য'ত উত্থাপন কৰিব লাগে উত্থাপন কৰি আছোঁ। আপুনি মুখ্যমন্ত্ৰী মহোদয়ৰ ইমান বিশাল দিছপুৰত এটা
অট্টালিকা থকাৰ পিছত বাসগৃহ থকাৰ পিছত কি কাৰণে আমিন গাঁৱত 10 কোটি টকা খৰচ কৰি পেলাই আপোনাৰ এটা নতুন গৃহ বনাব লাগে সেই বিষয়টোৰ বিৰুদ্ধে নিশ্চয় উত্থাপন কৰিছে কিন্তু কথাটো হ'ল যে তেখেতে যিটো প্ৰচাৰতন্ত্ৰ তেওঁ সৃষ্টি কৰিছে তেওঁ যিবিলাক মানুহক লগাই পেলাই এনি টাইম সকলো সময়তে তেওঁ কোৱা কথাখিনিহে আজিকালি সংবাদ মাধ্যমত ওলায় বাকী কোৱা কথাখিনি তেওঁ সংবাদ মাধ্যমত নোলায় বা ছ'চিয়েল প্লেটফৰ্মবিলাকতো তেওঁলোকে এনেকুৱা ধৰণৰ এটা নেৰেটিভ বনাইছে যে মুখ্যমন্ত্ৰীজনে বিকাশৰ কথা কোৱা মুখ্যমন্ত্ৰীজনে কৃষকৰ খবৰ লৈছে নাই কৃষকক আজি তেওঁলোকে 2400 টকাকৈ প্ৰতি কুইণ্টেলত ধান ক্ৰয় কৰাৰ কথা আছিলে কিন্তু এতিয়া কৃষকে ধানৰ দাম পাইছে 1800 টকা প্ৰতি কুইণ্টেল খবৰ লওক আপুনি আৰু অসমৰ FCI যি ধান কিনা কথা আছিলে সেইবিলাক বন্ধ হৈ গ'ল এতিয়া পশ্চিমবংগৰ ব্যক্তিগত পৰ্যায়ৰ কোনোবা আহি পেলাই ঠিকাদাৰ আহি অসমৰ মানুহৰ পৰা 1800 টকাকৈ প্ৰতি কুইণ্টেলত ধান কিনি আছে ধানৰ দাম কমি গ'ল এই কথাবিলাক যাতে মানুহৰ মাজলৈ নাহে সেইকাৰণে তেওঁলোকে এই ধৰণৰ গৌৰৱ গগৈ পাকিস্তান এজেণ্টৰ কথা কয় তেওঁলোকে মই সেইটোকে ক'লো যে মুখ্যমন্ত্ৰীটো সেইকেইটাত সফল হৈছে তেওঁ ইছ্যু ডাইভাৰ্ট কৰি থৈছে আৰু আপোনালোক তাৰ পিছে পিছে দৌৰি আছে হয় আমি এই কথাবিলাক ৰাইজৰ মাজলৈ লৈ গৈছোঁ মই সেইটোৱে কৈছোঁ যে তেওঁ যিটো প্ৰচাৰতন্ত্ৰ বনাইছে হয় আমাৰ নিজৰ কোনো টেলিভিশ্যন চেনেল নাই আমাৰ তেওঁ যেনেকৈ 2-3টা টেলিভিশ্যন চেনেল আছে আমাৰতো নিজৰ টেলিভিশ্যন চেনেল নাই তৰুণ গগৈটো নিজাকৈ টেলিভিশ্যন চেনেল বনাব নোৱাৰে যদি তৰুণ গগৈ পুত্ৰক টেলিভিশ্যন চেনেল এটা বনাই দিব পাৰিলে গৌৰৱ গগৈ নিজৰ কথাখিনি নিজে কৈ থাকিব পাৰিলে হয় এতিয়া বহুত কষ্ট কৰি আজি চাওক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই সাংগঠনিক দায়িত্ব লোৱাৰ পিছত নিজৰ নাথাকিব পাৰে কিন্তু সেইটো বুলি অসমৰ প্ৰত্যেকটো টেলিভিশ্যন চেনেল প্ৰতিখন বাতৰি কাকত যে মুখ্যমন্ত্ৰী ভৰিত পৰি সেৱা মানি গ'ল সেইটো কথা নহয় মই সেইটো কথা নকওঁ সেইটো কথা মই কোৱা নাই মই আজিকালি অসমৰ মই নিজে টিভিও আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে চাওঁ নিশ্চয় সংবাদ মাধ্যমৰ জড়িত এজন ব্যক্তি হিচাপে মই চতুৰ্থ স্তম্ভক গণতন্ত্ৰৰ যথেষ্ট ৰেচপেক্ট কৰোঁ আৰু সেইকাৰণে আমি সদায় ভাবোঁ যে সংবাদ মাধ্যমে বিৰোধী ভূমিকা পালন কৰি আছে সংবাদ মাধ্যমে যি ধৰণৰ কৰিব লাগে সেইটো কৰিছে মই নাই কৰা কোৱা নাই কিন্তু তেওঁ নিজা প্ৰচাৰতন্ত্ৰৰ কথা মই কৈছোঁ তাৰ কাৰণটোৱে হ'ল তেওঁলোকৰ চিণ্ডিকেট ৰাজ চলাই পেলাই তেওঁলোকে এখন পেৰেলেল চৰকাৰ কৰিছে যাৰ দ্বাৰা তেওঁলোকে এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক মিছা কথা সেই মিছা কথাবিলাক তেওঁলোকৰ চৰকাৰৰ যিবিলাক মিছা যদি ইমান বিকাশী হৈছে মানুহৰ যিটো পাৰ্চেজিং কেপাচিটি মানুহে যিটো দৈনিক খৰচ কৰিব লগা আপুনি চাওক 22,000 কোটি টকা ঠিকাদাৰক এতিয়ালৈকে পইচা মুকলি কৰি দিব পৰা নাই জল জীৱন মিছনত মানুহে ঋণ লৈ পেলাই সুদত পইচা লৈ পেলাই জল জীৱন মিছন সম্পূৰ্ণ কৰিলে কিন্তু জল জীৱন মিছনৰ ঠিকাদাৰসকলে পোৱা নাই আৰু ইয়াত বেছিভাগ বিজেপিৰ যুৱ নেতাসকল আছে এই জল জীৱন মিছনৰ ঠিকাখিনি তেওঁলোকে উলিয়াই দিয়কচোন ঠিকাৰ যিখিনি পইচা পাব লগা আছে এই যে লেখানুদান দিব 17 ফেব্ৰুৱাৰীত তেওঁলোকে ঠিকাদাৰৰ পইচাখিনি দিয়ক 27,000 প্ৰাথমিক শিক্ষকক আজিলৈকে তেওঁলোকে প্ৰধান শিক্ষকৰ দায়িত্ব দিব নোৱাৰিলে অসমত 7,000 বিদ্যালয় বন্ধ কৰি দিলে বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক সুবিধা কৰিবৰ কাৰণে এই কথা বতৰাবিলাক আমি সময়ে সময়ে মানুহৰ মাজলৈ নি আছোঁ কিন্তু কথা হ'ল মই আপোনাক যিটো কথা বাৰে বাৰে কৈছোঁ হয় আমাৰ আৰু কৰিব লগা আছে ৰাইজৰ মাজলৈ আমাৰ যাব লগা আছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত 5টা মণ্ডলত এতিয়া আমাৰ আজি শিলচৰত বৰাক উপত্যকাত আজি এখন বিশাল সভা হৈছে আৰু লোকে দেখিব সেই আপুনি যিটো কথা কৈছে যে আমাৰ কৰিবলগীয়া আছে মানে ধান পকে মানে তুনিৰ মৰণ বুলি অসমীয়াত এষাৰ কথা আছে বিজেপি যিটো গতিত বা মুখ্যমন্ত্ৰী যিটো গতিত আগ্ৰাসী ৰূপত অগ্ৰসৰ হৈছে আপোনালোক তাৰ লগততো সমানে দৌৰাটোৰ পিছৰ কথা বহুত দূৰত আপোনালোক যদি থাকি যায় তেনেহ'লে কেনেকৈ আপোনালোকে মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশ এতিয়া ৰাজনৈতিক কথা দুটা কথা আছে মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ আছে তেওঁলোকে আমাৰ সাংগঠনিক স্থিতি যথেষ্ট শক্তিশালী হোৱাৰ কাৰণে তেখেতে ভয় খাইছে আজি তেখেতৰ যদি বিকাশ কৰি পেলাই যদি ৰাইজক মহিলা উদ্যমিতা আঁচনি দি পেলাই যদি ৰাইজক তেওঁৰ ফালে আকৰ্ষিত কৰিব পাৰে বুলি ভাবিছে তেতিয়াহ'লে আপুনি মিয়াৰ ভোট কাটিবৰ কাৰণে তেওঁ কিয় লাগিছে তেওঁ নিজেই কিয় নামি পৰিছে তাৰ কথাটোৱেই হ'ল তেওঁ গম পাইছে যে এইবাৰ তেওঁ চৰকাৰ নাহে বুলি গম পাই তেওঁ মিয়াৰ ভোট কোনোবাটো সমষ্টিত 10,000 তেওঁ নিজেই স্বীকাৰ কৰিছে এজন মুখ্যমন্ত্ৰীয়ে এনেকৈ স্বীকাৰ কৰিব পাৰে নেকি এইটো অসাংবিধানিক কাৰ্য হ'ল নে নাই গতিকে এই পৰ্যায়লৈকে মুখ্যমন্ত্ৰী কৈছে যাতে তেওঁ প্ৰচাৰ মাধ্যমত তেওঁ কথাটো তেওঁ যাতে সদায় তেওঁ যি কয় সেইটোকে ওলাই থাকে সেইকাৰণে অদৰকাৰী কথা কিছুমান কৈ থাকে আৰু এইজন মুখ্যমন্ত্ৰীক আপুনি চেলেপু মুখ্যমন্ত্ৰী বুলি এতিয়া অসমৰ ৰাইজে গম পাইছে তেওঁলোকে ইতিমধ্যে আৰু আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীয়ে কি কৈ থাকে এইবিলাক কথা মোৰ চাই থাকিবৰ কাৰণে এইবিলাক শুনি থাকিবৰ কাৰণে মোৰ দৰকাৰো নপৰে মোৰ উত্তৰ দিব লগাও নাই কাৰণ তেখেতে যিবিলাক কথা কয় সেই কথাবিলাকৰ কোনো ভেলু নাই আজি এটা কথা কয় কালি এটা কথা কয় আপুনি 8 ফেব্ৰুৱাৰীৰ পিছত দেখিব তেওঁ অন্য এটা প্ৰসংগ উত্থাপন কৰিব 8 ফেব্ৰুৱাৰীৰ পিছত তেওঁ ক'ব যে এইখিনি আইনৰ কথা এইখিনি কথা আমি এতিয়া ক'ব নোৱাৰোঁ গতিকে এইজন মুখ্যমন্ত্ৰী তেওঁ আইনৰ কথা নহয় তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ ঠেলি দিব এইটো কেন্দ্ৰীয় চৰকাৰে চাব বুলি ক'ব এইটো তেওঁলোকে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব যতদূৰ সম্ভৱ মোৰ লাগিছে তাৰপিছত ক'ব যে এইটো এজন সাংসদ যিহেতু আৰু বিৰোধী উপদলপতি গতিকে এইটো কেন্দ্ৰীয় চৰকাৰৰ বিচাৰাধীন বিষয় বুলি তালৈ ঠেলি দিব যেনেকৈ জুবিনৰ গোচৰটো ন্যায়ালয়ৰ বিচাৰাধীন বুলি কৈ পেলাই এতিয়া
একদম নিৰাপদ দূৰত্বত থাকিব পাৰিছে কথাটো তেনেকুৱা হ'ব এতিয়া মোৰ কিশোৰ ভট্টাচাৰ্য মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে বিজেপি চৰকাৰৰ দিনত যদিও কংগ্ৰেছ বা আন কোনোবাই একোৱেই নাই হোৱা বুলি কয় বা অকল একেবাৰে বেয়াটোকে কৈ থাকে মই কওঁ যে বিজেপিৰ বহুত ভাল দিশ আছিলে হিমন্ত বিশ্ব শৰ্মাই অকল বেয়াই কৰিছে নেকি সেইটোতো নহয় ভালটো কৰিছে সেই ভালখিনিক লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই যদি লৈ গ'লহেঁতেন তেওঁ ইমানখিনি ধৰক এই শ্বহীদ স্মাৰক নিৰ্মাণৰ পৰা ধৰি বটদ্ৰৱাৰ পৰা ধৰি এই নৰ্থ গুৱাহাটীৰ ব্ৰিজৰ পৰা ধৰি যিমানবিলাক মানে ধৰক চকুত লগা চমক একদম জ্যোতি বিষ্ণু অডিটৰিয়ামলৈকে যদি মই কওঁ তেনেহ'লে এইবিলাকৰ যোগেদিও দেখোন তেওঁ নিজৰ কাৰ্যকালটোত কি কৰিলে গুৱাহাটীৰ ফ্লাইঅভাৰ সোপাৰ পৰা আৰম্ভ কৰি তেওঁতো এই উন্নয়নৰ এই কথাখিনি কৈওতো মানুহৰ মন জয় কৰিব পাৰিলেহেঁতেন কিন্তু সেইখিনিতকৈ তেওঁ এতিয়া অকল মিয়া অকল মেৰু বিভাজনৰ ৰাজনীতি গৌৰৱ গগৈ পাকিস্তান লিংক এই সোপাতহে যে লাগি আছে তাৰমানে তেওঁ সেই যিটো কনফিডেঞ্চ যিটো তেওঁ বিশ্বাস সেইটো তেওঁ এতিয়াও হোৱাই নাই নেকি 5 বছৰ হোৱাৰ সময়তো য'ত গৌৰৱৰ ভূতে খেদি ফুৰিছে এই এতিয়া মেৰুকৰণ নকৰিলে তেওঁ নিস্তাৰ নাই তাৰমানে উন্নয়ন ক'ৰবাত চিটিকি পৰিছে কথাটো তেনেকুৱা নহয় আচলতে মই ভাবোঁ কংগ্ৰেছে এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈ আছে সেইটোৰ পৰা অসমৰ ৰাইজে আশা কৰিছিল আমাৰ দিগন্ত হেৰি কোৱাৰ দৰে অসমৰ ৰাইজে আশা কৰিছিল ইয়াৰ পৰা কংগ্ৰেছে এটা শিক্ষা ল'ব কিন্তু সেইটো বাস্তৱত বিশেষকৈ কংগ্ৰেছ প্ৰধান বিৰোধী দল হিচাপে মই কৈছোঁ বা আন বিৰোধী দলসকলে ইয়াৰ পৰা এটা শিক্ষা ল'ব এটা কথা চাওক মই এটা কথা আপোনালোকে স্বীকাৰ কৰিবই লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ল 24/7 এজন ডাইনামিক লিডাৰ তেওঁ যথেষ্ট পৰিশ্ৰম কৰিব পাৰে দ্বিতীয় কথা যিখিনি উন্নয়নৰ কথাখিনি থাকিবই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি নিজেও আমাৰ মানে গোটেই জীৱনৰ এই পৰিক্ৰমাটো আমি অসমৰ বহু ঘটনাৰ সাক্ষী অসম আন্দোলন দেখিছোঁ আমি আলফাৰ উত্থান দেখিছোঁ গুপ্ত হত্যা দেখিছোঁ গতিকে আমি বহুত ঘটনাৰ সাক্ষী আৰু এই গোটেই ঘটনাবিলাকৰ যিটো অসমীয়া সত্তাক জগাই তোলাৰ যিটো চেষ্টা আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কামটোহে কৰিছে আজি আপোনালোকে মিয়া বুলি কৈছে মিয়াটো ঠিক মিয়া বুলি তেনেকুৱা নহয় মিয়া হ'ল এটা সত্তা আজি চাওক আপুনি ইয়াত কংগ্ৰেছ চৰকাৰে আছিল ময়ো অসমত সেই দলটোতে আছিলোঁ আজি 1,63 লাখ বিঘা মাটি যদি বেদখলৰ কবলত যায় সেইটো আপোনাৰ গাত নালাগিবনে বেদখল দেই এইটো এনেকুৱা নহয় যে তেওঁলোকে তাতে কিবা বিপদত সেই চৰকাৰী মাটি গ্ৰেজিং লেণ্ড আজি যদি অসমৰ সত্ৰৰ পৰা সত্ৰাধিকাৰৰ গুপ্তাংগ কাটি পেলাই সেই সত্ৰাধিকাৰক হত্যা কৰি সেই সত্ৰৰ মাটি যদি বেদখল কৰা হয় গুৰুজনাৰ ঠাইত আমাৰ সেইটো কথা গাত নালাগিবনে এইটো হ'ল এই যে কথা বতৰাবিলাক কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো হ'ল এটা সত্তাৰ যুঁজ আমি এইটো কোৱা নাই ইয়াত খিলঞ্জীয়া মুছলমানসকলৰ কথাটো অহা নাই খিলঞ্জীয়া মুছলমানসকল হাৰে মই যে অসমীয়া সেই খিলঞ্জীয়া মুছলমানেই ভাষা আন্দোলন কৰিছিল অসম আন্দোলন কৰিছিল তেওঁলোকৰ মানুহ শ্বহীদ হৈছিল কিন্তু সত্তাটো হ'ল এনেকুৱা যে একাংশ এটা ডিজাইন আছে ইয়াত এটা ফৰেইন হেৰিৰ পৰা চলি আছে গোটেই পৃথিৱীত আপুনি চাব গোটেই পৃথিৱীত ইছলামিক কাণ্ট্ৰিবিলাকৰ এটা গোটেই পৃথিৱীত ৰুল কৰাৰ যিটো তেওঁলোকৰ এটা এজেণ্ডা দীৰ্ঘদিনৰ পৰা চলি আছে তাৰ এটা অংশ অসমতো কাম কৰি আছে কিন্তু সেই কথাবিলাকক বাধা দিবৰ কাৰণে আজিতো কংগ্ৰেছৰ ফালৰ পৰা আজি চাওক কংগ্ৰেছে যদি এনেকৈ হয় হয় মই কিশোৰ ভট্টাচাৰ্য মোৰ কথাটো হ'ল কংগ্ৰেছটো মুছলমান প্ৰীতিৰ দল বা তেওঁলোকৰ এটা দুৰ্বলতা আছে হয়তো থাকিবও মোৰ কথাটো হ'ল যে আপুনি মুছলমান প্ৰীতি দল বুলি ক'ব নাই বিজেপিয়ে যিটো এজেণ্ডা খাৰা কৰিছে আপুনি কিশোৰ ভট্ট আপুনি আৰু এটা এড কৰি দিয়ক যে আপুনি যে ক'লে 1,65,000 বিঘা মাটি আপোনাৰ বেদখলকাৰীৰ পৰা মুক্ত কৰিছে 2,53,000 হেক্টৰ মাটি চুবুৰীয়া ৰাজ্যই বেদখল কৰি দিছে সেইটো কেতিয়া আপোনালোকে বেদখল মুক্ত কৰিব সেইটো কওক সেই বেদখল মুক্ত আপোনালোকে কৰিব নোৱাৰিলে 10 বছৰ সময় পালে আপোনালোকে কিমান মানুহৰ মৃত্যু হ'ল সীমান্তত ৰাজ্যত গৈ পেলাই মিজোৰামত হ'ল অৰুণাচলত আৰু এটা আপুনি যোগ দি পেলাই আৰু এটা আপুনি ক'ব পাৰে কিছু তাক মই সুধিম বুলি ভাবিছিলোঁ যে এই উচ্ছেদ কৰিছে এইটো বঢ়িয়া কথা ভাল কথা বেদখল মুক্ত হৈছে আমি ভাল পাইছোঁ কিন্তু সেই বেদখলকাৰীবিলাক যিবিলাক খেদিলে নাই বিদেশী নেকি ক'লৈ গ'ল সেইবিলাক মোৰ কথাটো সেইবিলাকে আকৌ ক'ত বহিছেগৈ গৈ গৰুখুটি প্ৰকল্পক লৈ আমি ইমান নিউজ কৰিলোঁ তাৰপিছত দেখোন গৰুখুটি প্ৰকল্প উচ্ছেদ কৰা মানুহবিলাকক চৰকাৰে দেখোন আকৌ মাটি দি বেলেগ এটা জেগাত বহুৱাই দিলেগৈ গৈ তাৰমানে কি হ'ল তাৰমানে এই যিবিলাক উচ্ছেদিত প্ৰথম কথা হ'ল এইবিলাক চৰকাৰী ভূমি এই চৰকাৰী ভূমিবিলাক বেদখল কৰা ভাৰতীয় নাগৰিক হয় নে নহয় শুনক
ভাৰতীয় নাগৰিকৰ কথাটো পিছৰ পৰ্যায়ত আহিব। প্ৰথম কথা হ'ল সেই নাগৰিকসকল ক'ৰ পৰা গৈছে? কোনোবা গৈছে বৰপেটাৰ পৰা, কোনোবা গৈছে মৰিগাঁৱৰ পৰা, কোনোবা গৈছে ঝিঙৰ পৰা। এই গোটেই মানুহবিলাকে গৈ উজনি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ য'ত বেদখল কৰিছে সেই মানুহবিলাকতো ঘূৰি আহিছে। এইবিলাকতো আমি 1-to-1 চেক কৰিব যোৱা নাই। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সেই তেতিয়া উচ্ছেদৰ সময়ত যিবিলাক মানুহৰ আপোনালোকে ইণ্টাৰভিউ লৈছে, ইণ্টাৰভিউ লওঁতে মানুহবিলাকতো কৈছে মোৰ অৰিজিনেল মই মৰিগাঁৱৰ পৰা অহা, 20 বছৰ 25 বছৰ আগতে তেওঁলোক তাত বহিছে 25 বছৰ আমি ইয়ালৈ আহিছোঁ। গতিকে ইয়াত এটা এই কেনেকৈ পালে? সেই সময়ততো এটা চৰকাৰ আছিলে ইয়াতে, সেই সময়তো সেই তাতে লোকেল লেভেলতো বিষয়াসকল আছিলে। গতিকে কোনোবাখিনিত অৱজ্ঞা কৰা হ'ল নেকি? আৰু কংগ্ৰেছে হয়তো সেই ভুলটোকে কৰিলে যে সেইবিলাকক অৱজ্ঞা কৰাৰ ফলত কি হৈছে, ডেমোগ্ৰাফিক চেঞ্জ এটা আহিছে। আৰু এই ডেমোগ্ৰাফিক চেঞ্জৰ ক্ষেত্ৰত আজি চাওক, আজি মই ক'ব নালাগে, স্বয়ং বদৰুদ্দিন আজমলে, আজমল ডাঙৰীয়াটো মুছলমানৰ সকলক লৈয়ে প্ৰতিনিধিত্ব কৰিছে। স্বয়ং বদৰুদ্দিন আজমলে 2023 চনত স্বয়ং বদৰুদ্দিন আজমল ডাঙৰীয়া এটা কথা স্বীকাৰ কৰি গৈছে যে অসমত যিমানবোৰ অপৰাধমূলক কাৰ্য সংঘটিত হয় তাৰ সৰহভাগতে বংগমূলীয় মুছলমানসকল জড়িত। অপৰাধৰ 90% তেওঁলোকৰ মানুহ জড়িত। গতিকে আজি চাওক, আজি আপোনালোকে কৈছে যে আমি শিক্ষাৰ ক্ষেত্ৰত, আমি স্বাস্থ্যৰ ক্ষেত্ৰত ইম্প্ৰুভ হৈছে যদিও আমি সেই পোৱা নাই। কিন্তু যদি এই পেৰামিটাৰবোৰ ঠিক কৰা হয় কেনেকৈ? এই পেৰামিটাৰবিলাকত অসমৰতো গোটেই জনগণ সোমাই থাকে। এই পেৰামিটাৰবোৰ ঠিক কৰোঁতে অসমত যিসকল মানুহ বাস কৰি আছে, মানে যিসকল বংগমূলীয় মুছলমান বাস কৰি আছে তেওঁলোককো ইয়াত সাঙুৰি লোৱা হয়। আজি যদি আপুনি দুই ধৰণে কৰে, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত যদি বেলেগে কৰে, তেওঁলোকৰ লগত যদি বেলেগে কৰে, তেনেহ'লে মই ভাবোঁ অসমৰ কথাটো আপুনি আঁতৰাইছে। এই যে মানুহখিনি বেদখল মুক্ত যে কৰিছে, এইখিনি বিদেশী মানুহ নেকি? আৰু আপুনি আজিৰ তাৰিখত সেইখিনি বিদেশী বুলি, সেইখিনি বেদখলকাৰী, সেইখিনি বিদেশী নহয়, স্বদেশীৰ কথা অহা নাই, সেইখিনি হ'ল বেদখলকাৰী। কোনে বাধা কৰিছে বেদখলকাৰী মুক্ত কৰিব? আপুনিতো ইছ্যু কিয় কৰিছে? বেদখলকাৰী মুক্ত কৰক। শুনক, ঋণ আপোনালোকৰ চৰকাৰে উন্নয়নৰ নামত এতিয়ালৈকে 2 লাখ কোটি টকা ঋণ ল'লে, 2 লাখ কোটি টকা আপোনালোকৰ ঋণ ল'লে। আপোনালোকে 10,000 কোটি টকা ঋণ লওঁতে কৈছে চৰকাৰ চলাব নোৱাৰে, হাত দাঙি দিছিলে। বিত্তমন্ত্ৰী হিচাপে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই শপত লৈ প্ৰথম আপুনি ক'ব, মোক ক'বলৈ দিয়ক। মোৰখিনি শেষ হৈ লওক। গতিকে আপোনালোকে এই কথা, আপোনালোকৰতো ৰাষ্ট্ৰীয় সভাপতিয়ে আহি কৈ গ'ল। আজি আপুনি কথাটো সলাই দিছে, কিন্তু ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াটো আমাৰ এই 6 মিটিঙত কৈ গ'ল যে কংগ্ৰেছ কি বিজেপিয়ে যিসকল মানুহক উচ্ছেদ কৰিছে, আমাৰ যদি চৰকাৰ আহে তেওঁলোকক আমি পুনৰ সেই মাটি ঘূৰাই দিম, তাত বসবাসৰ সুযোগ দিম। এই কথাবিলাকে অসমীয়া মানুহৰ চেণ্টিমেণ্টক আঘাত কৰে। গতিকে আমাৰ কথাটো হ'ল কি, অসমৰ জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহৰ সত্তাটো জাগি উঠক। আৰু আমিও আশা কৰোঁ আপোনালোকেও এই ভূমিতে ৰাজনীতি কৰিছে, আপুনিও এজন খিলঞ্জীয়া অসমীয়া, আপোনালোকৰ নিজৰো সেই সত্তাটো জগাই তোলক। এই যুদ্ধখন আমি সন্মিলিতভাৱে কৰিব লাগিব। এইখন যুদ্ধ এই দুটা সত্তাৰ মাজত যেতিয়া যুঁজ হয় সেইখনত আমি আগুৱাই থাকিব লাগিব। আৰু যেতিয়া অন্য কথাবোৰ আহিব, ৰাজনৈতিক কথাবোৰ আহিব, তেতিয়া আপোনালোকে বিৰোধীৰ ভূমিকা পালন কৰিব। জগাবৰ কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক, 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিবেদনখন আখৰে আখৰে পালন কৰক। বিপ্লৱ জাগৰণৰ কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক। আপোনালোকে NRC-খন সম্পূৰ্ণ কৰক, আপোনালোকে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰক, আৰু যিটো 6 নং দফা কাৰ্যকৰী কৰক, তেতিয়াই সত্তাটো জাগ্ৰত হ'ব। পলাশ ৰঞ্জন বৰুৱা, মই আপোনাৰ কাষলৈ আহিছোঁ। কিশোৰ ভট্টাচাৰ্য আৰু বেদব্ৰত বৰুৱাৰ মাজত যিখিনি কাজিয়া লাগিছে, আচলতে বাকযুদ্ধ, আমি যদি চাওঁ তেনেহ'লে কংগ্ৰেছৰ আজি পাপৰ পায়চিত্ৰ হৈ আছে। বেদব্ৰত বৰাই বেয়া পাব নালাগে ক'বলৈ গ'লে। যিখিনি কাম হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে হৈছিল, এই যে 20 বছৰ 25 বছৰ আগতে বনোৱা ঘৰবিলাক এতিয়া যে ভাঙাক লৈ দুয়োজনৰ মাজত যুদ্ধ হৈছে, আজি হিমন্ত বিশ্ব শৰ্মাই যিবোৰ ঘৰ ভাঙি আছে, এইবোৰ এই যে 20 বছৰ 25 বছৰ আগতে যে হোৱা বুলি কৈছে, যে 20 বছৰ 25 বছৰ আগত হিমন্ত বিশ্ব শৰ্মা ক'ত আছিলে? তেওঁতো তেতিয়া ছুপাৰ চিফ মিনিষ্টাৰ। তেতিয়াহ'লে সেই কংগ্ৰেছৰ তেতিয়া বিজেপিয়ে কংগ্ৰেছে কি কৰিছিলে? এই কথাখিনিৰ বিৰোধিতা কৰিছিলে তেতিয়া। আজি উল্টা হৈ আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সেই কামটো এতিয়া বিজেপিয়ে সমৰ্থন কৰিবলগীয়া হৈছে। এই
কংগ্ৰেছে 55 বছৰ যিহেতু শাসন কৰিছে গতিকে কংগ্ৰেছৰ স্বাভাৱিকতে পাপটো বেছি হ'বই কিন্তু কংগ্ৰেছে পাপ যেনেকৈ কৰিলে অলৰেডি প্ৰায়শ্চিত্তও বহুবাৰ হৈছে আৰু বিজেপিৰ এতিয়া 17 বছৰ নৰেন্দ্ৰ মোদী 11 বছৰ আৰু বাজপেয়ী 6 বছৰ তেওঁলোকে 17 বছৰ শাসন কৰি স্বাভাৱিকতে তেওঁলোকৰ পাপৰ সংখ্যাটো কম কিন্তু এতিয়া বিজেপিৰ পাপৰ প্ৰায়শ্চিত্তহে পাল আহিছে এই 17 বছৰ কাৰ্যকালত মই আগৰ 6 বছৰটো মই নকওঁ কিন্তু এই 11 বছৰত যিবিলাক কাম কৰিছে মই এইটো কথা নকওঁ যে সকলো বেয়া কাম কৰিছে ভাল কাম কৰিছে এতিয়া যেনেকৈ হিমন্ত বিশ্ব অসমৰ ৰাজনীতিৰ সৰ্বকালৰ এজন কেলকুলেটিভ পলিটিচিয়ান হিমন্ত বিশ্ব কনভিনচিং কেপাচিটি আটাইতকৈ বেছি তেওঁ দিল্লীত আটাইতকৈ কনভিন্স কৰি কাম আদায় কৰিব পাৰিলেহেঁতেন কিন্তু হেঁতেন নহয় কৰিছেও কিন্তু এতিয়া এনেকুৱা লাগে ভাৰতবৰ্ষত আজিলৈকে 453জন চিফ মিনিষ্টাৰ হৈছে সেই 453জনৰ ভিতৰত তেওঁ এজন কিন্তু সকলোৱে আমি জীৱন বুৰঞ্জী তেওঁলোকৰ সমসাময়িক ৰাজনীতি অলপ চলপ হ'লেও অধ্যয়ন কৰিছোঁ এনেকুৱা চিফ মিনিষ্টাৰ আৰু কেতিয়াও মই দেখা নাই হিষ্ট্ৰীত 25 বছৰ কণ্টিনিউ 24 বছৰ 6 মাহলৈকে কণ্টিনিউৱাছলি চিফ মিনিষ্টাৰ হোৱা পৱন চাংডিং আছে নবীন পাটনায়ক আছে জ্যোতি বসুৱেত আছিলে এই ধৰণৰ কিন্তু কোনো কৰা নাছিলে 30 বছৰ কেন্দ্ৰত মন্ত্ৰী হৈ থকা জগজীৱন ৰামহেতক আমি দেখিছোঁ খামাতাই মূৰত ধৰা নাছিলে কিন্তু হিমন্ত বিশ্বই যিটো এটা লং টাৰ্ম খেলিব বুলি ভাবিছিল চিফ মিনিষ্টাৰ কিন্তু তেওঁ এই 5 বছৰতে তেওঁৰ চকীখনৰ ইমান বেছি মানে ডিগনিটিটো চকীখনৰ কমাইছে মুখ্যমন্ত্ৰীৰ চকীখন যিটো পৰ্যায়লৈ নিছে সেইটো কিন্তু ভাৰতবৰ্ষৰ 452জন চিফ মিনিষ্টাৰে আজিলৈকে কৰা নাছিলে এইটো সেই দিশত মোৰ মানে তেওঁৰ আৰু তেওঁ ৰাতিপুৱা এটা কথা কয় চিফ মিনিষ্টাৰ মানে ৰাতিপুৱা এটা কথা কৈ দিয়ে আকৌ আবেলিলৈ সেই কথা বেলেগ কৰি দিয়ে এনেকৈ গতিকে এই কথাবিলাক কংগ্ৰেছে যি ধৰণে ধৰিব লাগিছিল এতিয়া ধৰি লওক নৰেন্দ্ৰ মোদীৰ পৰা আদি কৰি পাৰ্লিয়ামেণ্টতেই হওক যিবিলাক মিছা ইতিহাসৰ তথ্য দিয়ে যেনেকৈ নেহেৰুক ভোট চোৰ নেহেৰুৱে আমাৰ অসম বিদায় দিছিল এইবোৰতো তথ্যগতভাৱে হিষ্টৰিকেলটো চব মিছা কথা গতিকে সেইখিনি কাটিবৰ কাৰণেও কংগ্ৰেছে পিছত হ'লেও প্ৰচিডিঙৰ পৰা কাটিব লাগে বুলি এখন পিটিশ্যন নিদিয়ে গতিকে সেইখিনি ৰেকৰ্ড হৈ থাকে আৰু ইয়াতো এনেকুৱা কথা কৰি আছে সেইকাৰণে মই যোৱা বছৰ এটা অসমীয়া প্ৰতিদিনত মই এটা প্ৰবন্ধ লিখিছিলোঁ ইতিহাসৰ পৰা কংগ্ৰেছে একো নিশিকিলে এই তাত মই কৈছোঁ যে কংগ্ৰেছৰ তুষ্টিকৰণৰ কাৰণে ভাৰতবৰ্ষত হিন্দু মহাসভা জন্ম হৈছিল হয় আৰু এই হিন্দুত্বৰ গা কৰি উঠিছিল গতিকে মই গোটেইটো এটা ঐতিহাসিকভাৱে এটা বিশ্লেষণ দিছিলোঁ গতিকে এই কথাবোৰ তেওঁলোকে আজিতো মই এনেকৈ ভাবোঁ ইমান মিছা ইতিহাসৰ বিকটকৰণ কৰি কংগ্ৰেছক গালি পাৰি থাকে কিছুমান কথাত তেওঁলোকে আজি তেওঁলোকৰ ৰিচাৰ্চ টীম ক'ত আছে মই নাজানো তেওঁলোকে এইবিলাক অধ্যয়নে কৰে নে নকৰে মোৰতো সন্দেহ হৈছে আৰু কংগ্ৰেছ এনেকুৱা এটা পাৰ্টি ৱৰ্ল্ডৰ আটাইতকৈ হিষ্টৰিকেল ৰিচেষ্ট পাৰ্টি ইমান বেছি তেওঁলোকৰ হিষ্ট্ৰী মজুত আছে মোৰ হাততে 140 বছৰ পাৰ্টিটো 120 বছৰ সকলোবোৰ কংগ্ৰেছৰ প্ৰচিডিং আছে 120 বছৰ ইতিহাসৰ সকলোখন কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পৰা হাৰিয়লৈকে সকলো মানে কাৰ্যনিৰ্বাহকলৈকে আপুনি কংগ্ৰেছী নহয় আপুনি কিয় ৰাখিছে অধ্যয়ন কৰিবৰ কাৰণে হেৰি কৰিছোঁ গতিকে এই কথাবিলাক কেতিয়াও মানে তেওঁলোকে ইতিহাস পঢ়ি পিনি এইবিলাক কথা তেওঁলোকে উত্তৰ দিব পাৰিলে যেনেকৈ এতিয়া নেহেৰুক ভোট চোৰ বুলি কৈ দিয়ে 15টা সেইটো যিটো মেণ্ডেটেই নাছিল সেইটো কথা মই সেই আমাৰ অসমত 2টা প্ৰবন্ধত মই সেইটো গোটেই কাহিনীটো লিখিছোঁ গতিকে এই কথাবিলাক কংগ্ৰেছৰ পৰা যিধৰণে কাউণ্টাৰ আশা কৰিব লাগিছিল সেইবিলাক আশা কৰা নাযায় আৰু এতিয়া কি হৈছে হিমন্ত বিশ্বই ৰাতিপুৱা এটা নেৰেটিভ তৈয়াৰ কৰি দিয়ে সেই নেৰেটিভৰ টেগটোত অনিচ্ছাকৃতভাৱে হ'লেও গৌৰৱ গগৈ বা একেবাৰে বিৰোধী দলৰ প্ৰতি বা সকলোৱে মানে কথা কৈ থাকিবলগীয়া হৈছে সাংঘাতিক কাম কাজ ভাত যিটো দিগন্তই কৈছে যে এওঁলোকে নেৰেটিভ নিজে সৃষ্টি কৰিব পৰা নাই চৰকাৰ চেঞ্জ কৰিবলৈ হ'লে অপজিশ্যনে আনিব লাগিব একজেক্টলি গতিকে এতিয়া জনজাতিকৰণ কিমান ডাঙৰ এইটো টুপি নহয় জাপি পিন্ধাই দিলে যিটো মন্ত্ৰী যিবিলাক নেতাবিলাকে কি বুলি কৈছে যে নিৰ্বাচনৰ আগত লাগিবই নহ'লে হয় গুৱাহাটী নহয় ৰঙামাটিৰ পৰা ধৰি কি ক'লে এতিয়া গোটেই নেতা সোপা চুপচাপ হৈ শুই আছে হয় কোনো মাত বোল এটা নাই এতিয়া নাকত তেল দি চব ফুলে এতিয়া সেইটোৱে এতিয়া আপুনি চাওক যিখন জনজাতিকৰণৰ বিল এণ্ডিং পৰ্যায় তাত এবাণ্ডন হৈ আছে এখন ডেড হৈ যোৱা নাছিলে বিলখন সেই বিলখন আকৌ ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে প্ৰচেছ নকৰি ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ য'ত সৰ্বানন্দ সোণোৱালে অত্যন্ত প্ৰেছাৰ দি পিনি 10 বাৰ মানে ৰিজেক্ট কৰাৰ পিছত সেইটো ৰেজিষ্টাৰ জেনেৰেলৰ পৰা NOC ল'লে তাৰপিছত ST কমিশ্যনৰ পৰা নো অবজেকশ্যন ল'লে সিমানখিনি আগবাঢ়ি থকাৰ পিছত আকৌ নতুন তৰিকা এটা কৰিছে
কি আচৰিত কথা মানে ইমান মানে ৰাইজক টুপি দিছে আৰু এতিয়া আপুনি গৌৰৱ গগৈ এইটো ইছ্যু চাওক জুবিন গাৰ্গৰ মৃত্যুত সেই ছিংগাপুৰৰ দৰে এখন বন্ধু ৰাষ্ট্ৰ এখন সৰু ৰাষ্ট্ৰ আমাৰ কমনৱেলথ কাণ্ট্ৰি সেইখন দেশৰ পৰা এইকেইজন SIT একেই মুন্না গুপ্তা একেই ৰৌজি কলিতাই অসমৰ এইকেইটাকে একো কৰিব নোৱাৰে আলি তাকিৰক এই একেকেইজন মানুহে কিবা কৰিব পাৰিব বুলি ভাবে নেকি মানুহে কি কৰিব মানুহটো একেকেইজনে একেই তাতো SIT মুৰব্বী তেওঁ আৰু IO একেই গতিকে ইয়াত পাকিস্তানত কিবা কৰিব পাকিস্তানলৈ নোযোৱাকৈ কি আইনীকেইটা হেৰি হ'ব ঠিক আছে দিগন্ত মই অনুষ্ঠানটো শেষ কৰিব লাগিব এইকেইটা যিকেইটা কথা কৈছে আচলতে মোৰ হোমেন বৰগোহাঁই ছাৰলৈ মনত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত যিটো কৈছে বৰগোহাঁই ছাৰে কৈছিল যে অসমৰ ৰাজনীতিৰ আটাইতকৈ চিন্তাশীল ৰাজনীতিক আৰু হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা নিজে বেলেগ কোনো নাই এখেতে কোৱাটো কিন্তু একফালৰ পৰা একদম সঁচা কথা কৈছে যে আজি 5 বছৰ হোৱাৰ সময়তেই তেখেতৰ চকীখন থৰক বৰক হ'ব নালাগিছিল তেখেতৰ নিচিনা ইমান এজন ডাইনামিক চিফ মিনিষ্টাৰ হোৱা সপোন দেখা মানুহ মই আগতেও কৈছোঁ যে যোৱা 40 বছৰত আমি দেখা প্ৰথমজন ব্যক্তি যি মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে কোনো হ'ম বুলি হোৱা নাই ইয়াৰ আগত ভাগ্যৰ বলত হৈছে কোনোবা দলত সেৱা কৰি বিয়লি বেলা হৈছেগৈ গৈ তৰুণ গগৈ ডাঙৰ 60 পিছতহে চিফ মিনিষ্টাৰ হৈছেগৈ তাকো অনিচ্ছাকৃত মানে ইচ্ছা ইমান নাছিল একদম মানে AGP দুৱাৰখন খুলি দিছে কাৰণে হৈছে কিন্তু এখেত কংগ্ৰেছৰ পৰা গৈ যুঁজি সৰ্বানন্দ সোণোৱালক চিটিকাই হ'লেও মুখ্যমন্ত্ৰী হৈহে এৰিছে কিন্তু হ'ম বুলি হোৱা মুখ্যমন্ত্ৰীজন আজি 5 বছৰত এতিয়া নিজৰ চকীখনক লৈ কম্পমান হৈছে তেনেকুৱা মুখ্যমন্ত্ৰী ভাৰতবৰ্ষতে নাই সেইটোকে কৈছে এখেতে যিটো কথা কৈছে ইমান বেয়া কথা ক'বলৈ লৈছে বা ইমান তেওঁ অহংকাৰ বা দম্ভ হৈছে তুমি কি বুলি ভাবা আৰু এটা কথা যোগ কৰি লৈছোঁ মিয়া যে নেৰেটিভটো আনি আছে এই দলটোৱে খিলঞ্জীয়াৰ যে হত্যাৰ কথা কয় 16 চনত 88টা টিকেটৰ 20টা টিকেটে হিন্দী ভাষী আৰু ভাষিক সংখ্যালঘুক দি অসমৰ ইতিহাসত 37 চনৰ পৰা কোনোদিন নোহোৱা নোপোজা 4জনকে হিন্দী ভাষিক MLA বনাই যিটো পাৰ্টি আনিলে কস্মিন কালেও যিটো নোহোৱা তাৰপিছত খিলঞ্জীয়াৰ কথা কৈ 4জন হিন্দী ভাষী এতিয়া 2জন হিন্দী ভাষী মিনিষ্টাৰ পাতিলে কংগ্ৰেছে কোনদিন পাতিছিলে 2জন হিন্দী ভাষী কোনদিন 4জন MLA বনাই আনিছিলে দিগন্ত একদম শেষ হ'ল মই আপোনাৰ প্ৰথম যিটো প্ৰশ্ন আপুনি কৰিছে সেইটো প্ৰশ্নৰ উত্তৰত মই ক'ব খোজোঁ আপুনি যে ক'লে হ'ম বুলি মুখ্যমন্ত্ৰী হ'ল এই যে বিভিন্ন পৰিস্থিতিৰ মাজেদি বেলেগ দলৰ মাজেদি বা কাৰোবাক উফৰাই কাৰোবাক আঁতৰাই বিসম্বাদ কৰি এই গোটেই বস্তুটোৱে মানুহজনৰ মনত এটা উচ্চাত্মিকা বোধ সাংঘাতিক ওপৰত লৈ গ'ল আৰু আমি ভাল পালেও বেয়া পালেও তেওঁৰ স্তৰৰ পলিটিকেল যিটো একুইপমেণ্ট বা পলিটিকেল কেলকুলেশ্যন বা অৰেশ্যন সেই স্তৰৰ পলিটিচিয়ান তেওঁ মুখ্যমন্ত্ৰী হৈ থকা কালত অসমত নাই বা নাছিল বা যাৰ আছেও তেখেতৰ বেছটো তেনেকুৱা ভাল নহয় যিটো কাৰণত তেখেতে এটা সময়ত ভাবিবলৈ ল'লে বিশেষকৈ শেষৰ প্ৰথম বছৰটো হয়তো অকণমান কম আছিল তাৰপিছৰ পৰা তেখেতে ভাবিবলৈ ল'লে যে মই যি কওঁ ক'ব পাৰোঁ আৰু মানুহে মোৰ কথাটো একেবাৰে বেদৰ বাণীৰ দৰে মানি লয় আৰু এই কথাটোৱে তেখেতৰ পতন আনিব পাৰে কিন্তু মই মাত্ৰ এটা কথা যোগ দিব খুজিছোঁ তাৰ লগত আপোনাৰ প্ৰশ্নটোৰ উত্তৰটোৰ লগত যে আজিৰ দিনটোত এই যে কথাবিলাক কৈ থাকে আমি ভাবোঁ মুখ্যমন্ত্ৰীয়ে চেলেপুৰ দৰে কথাবিলাক কৈ আছে বুলি কিন্তু তেখেতে বহুত কেলকুলেশ্যন কৰি কথাবিলাক কৈ আছে আজি আমি ভাল পালেও বেয়া পালেও মিয়াৰ কথা কোৱা বাংলাদেশীৰ কথা কোৱা বহিৰাগতৰ কথা কোৱা বিদেশীৰ কথা কোৱাটো কিন্তু অসমৰ ৰাজনীতিৰ এটা প্ৰয়োজন হৈ পৰিল 1985 চনৰ পাছৰ পৰা প্ৰতিটো নিৰ্বাচনত কাৰণ যিহেতুকে আমি এই সমস্যাটোৰ কোনো এটা সঠিক সমাধান উলিয়াব পৰা নাই সেই হেতুকে এই বস্তুটোক লৈ পেলাই সকলোৱে ৰাজনীতি কৰি আছে আৰু আটাইতকৈ ডাঙৰ কথা অসমৰ যিটো খিলঞ্জীয়া সত্তা যিটো কথা আমি আলোচনা কৰি থাকোঁ সেই খিলঞ্জীয়া সত্তাটো কিন্তু ইতিমধ্যে BJP বা RSSৰ কবলত আহি গ'ল আৰু কংগ্ৰেছে এই মুহূৰ্তত কাউণ্টাৰ দিব নোৱাৰাৰ মুখ্য কাৰণটো হ'ল যে এই খিলঞ্জীয়া সত্তাটোৰ বিপক্ষে বা বিৰুদ্ধে যিটো নেৰেটিভ সেই নেৰেটিভটোৰ পিছফালে কংগ্ৰেছ আছে বুলি আজিও কিন্তু অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে বিশ্বাস কৰে একদম মই চাৰিওগৰাকীকে ধন্যবাদ জনাইছোঁ সময় যিহেতু শেষ হৈছে আৰু কিছু কথা আমি আলোচনা কৰিব পৰাৰ অৱকাশ আছিল কিন্তু মই দুঃখিত দিগন্ত শেষত যিটো কথা কৈছে সেইটো কথা কংগ্ৰেছে মানে নেমানে নাজানো কংগ্ৰেছৰ 2 নাও 2 ভৰি কাক এৰিব কাক ধৰিব এই দুদুল্যমান স্থিতিৰ কাৰণেও আজি কংগ্ৰেছ এই অৱস্থাত আছে বা বিৰোধী এই অৱস্থাত আছে দিগন্তই যিটো কথা কৈছে বা পলাশ ৰঞ্জন বৰুৱাই যিকেইটা কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ সেই শক্তিটোক সেই নিৰেটিভ সৃষ্টিটোক এতিয়াও কিন্তু বিৰোধীয়ে প্ৰত্যাহ্বান জনাব নোৱাৰাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাৰ উঠি ৰজা বহি ৰজা হৈ যি কৈছে যি কৰিম বুলি ভাবিছে তাকে কৰিব পাৰিছে কিন্তু বিশ্বাস ভাল উৎসাহ ভাল কিন্তু অত্যুৎসাহ বেয়া বাকী বিচাৰ ৰাইজে কৰিব আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ